শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। গীতাৰ দ্বাদশ অধ্যায় ভক্তিযোগ। পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত প্ৰদক্ষিণ কৰি জুৰি লন্ত যোৰহাট কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে আৰু এক সংশয় আমি লীল মোৰ মনে। দ্বাদশ অধ্যায় ভক্তিযোগ। একাদশ অধ্যায়টো হ'ল বিশ্বৰূপ দৰ্শন। ভগৱন্তৰ সেই বিশ্বৰূপ দৰ্শন কৰি অৰ্জুন ভয় শংকাত কম্পিত হ'বলৈ ল'লে যে মোৰ সন্মুখত বিৰাট ৰূপ, গোটেই জগতৰ ব্ৰহ্মাণ্ডখনক জ্যোতিময় কৰি উজ্জ্বল কৰি চাব নোৱাৰাকে প্ৰকাশ কৰি দিয়া এইজন পৰম প্ৰভুৰ সহস্ৰ সহস্ৰ বাহু, সহস্ৰ সহস্ৰ ৰূপ, শিৱ ব্ৰহ্মা গণেশ কাৰ্তিক পাৰ্বতী কি কয় কিন্নৰগণ চাৰণগণ দেৱতাগণ সমস্ত বস্তু, সমস্ত দেৱবিলাক কি কয় অস্ত্ৰবসু সমস্তবিলাক তেওঁৰ দেহৰ পৰাই প্ৰকাশ হৈছে। সেই বিৰাট ৰূপ দেখি অৰ্জুন ভয়ত কম্পিত হ'বলৈ ল'লে। এতিয়া কৃষ্ণক স্তুতি কৰিলে যে হে বাপু, তোমাৰ এই বিশ্বৰূপ দৰ্শন কৰি মই ভীতিগ্ৰস্ত হৈছো। তুমি তোমাৰ চৰণৰ সেৱকৰ প্ৰতি কৃপা কৰা। তোমাৰ আনন্দময় সেই দুই ভোজযুক্ত কৃষ্ণৰ ৰূপলৈ তুমি আকৌ আহা। তেতিয়া ভগৱান কৃষ্ণ আকৌ তেওঁৰ নৰ ৰূপলৈ দুই ভোজৰ যিটো ৰূপত অৰ্জুনক সাৰথি কৰি কৃষ্ণ লৈ গৈছিলে সেই ৰূপটোলৈ ভগৱান কৃষ্ণ প্ৰকাশ। অৰ্জুনে ভাবিছে মই কিবা সপোন দেখিছিলো নেকি, কাৰণ কৃষ্ণহে দিব্য দৃষ্টি দিছিলে, আকৌ দিব্য দৃষ্টিটো তেওঁ লৈ গ'ল। তেওঁ ভাবিছে মই কিবা সপোন দেখিছিলো, মই ইমান ভয় খোৱা নিচিনা কিয় লাগিছে, মোৰ সন্মুখত বিৰাট ৰূপত প্ৰকাশ হৈ যোৱা ঈশ্বৰজনৰ সেই ৰূপটো দেখি যে মই ইমান ভীতিবিহ্বল হৈ পৰিছিলো, কিয় স্বপ্নহে দেখিছিলো নেকি, গম পাইছেনে বাৰু? তেওঁ প্ৰকৃতিস্থ অৱস্থালৈ যেতিয়া গুচি আহিলে, অৰ্জুনো আকৌ সেই প্ৰকৃতিস্থ হৈ স্বাভাৱিক অৱস্থাটোলৈ আহিলে। তেতিয়া অৰ্জুনৰ মনত এটা সংশয় জগাই দিলে ভগৱান কৃষ্ণ। কি সংশয় জগালে? যে মোৰ মনত এটা সংশয় জাগ্ৰত হৈছে। তাকে সংশয়টো আমাক ক'ব। পূৰ্বত মোহকাহেন কহিলা গোসাই, অজ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই। এবে কহাই একাদশ অধ্যায়ৰ অন্তত ভক্তি হে পৰম তত্ত্ব
হে গুজ্জ মূৰম তুমি আগৰ অধ্যায় এটাত মোক কৈছিলা যে তোমাক প্ৰাপ্ত কৰাৰ তোমাক পাব পৰাৰ তোমাক বুজিব পৰাৰ এটা ডাঙৰ উপায় হ'ল জ্ঞান তুমি নহি জ্ঞান সম পবিত্ৰম জ্ঞানতকৈ পবিত্ৰ বস্তু নাই বুলি কৈছিলা কিন্তু একাদশ অধ্যায় বিশ্বৰূপ দৰ্শনৰ অন্তত দেখোন তুমি মোক জনালা যে মোক ভক্তি ভাৱেৰে যি শৰণ লয় মোক যি ভক্তি ভাৱেৰে উপাসনা কৰে যি মোৰ ভক্তিত কায় বাক্য মন সমস্ত এক কৰি যিজন মুৎপৰায়ণ হৈ যায় হে অৰ্জুন সেই তত্ত্বতকৈ শ্ৰেষ্ঠ জ্ঞান সেই ভক্তিতকৈ শ্ৰেষ্ঠ ৰকময় বস্তু দ্বিতীয় একো নাই তুমি মোক এবাৰ ক'লা জ্ঞান শ্ৰেষ্ঠ আকৌ তাৰ পাছত তুমি ক'লা ভক্তিহে আটাইতকৈ শ্ৰেষ্ঠ মোৰ মনত এটা সংশয় উপজিছে মই কোনটোৰ শ্ৰেষ্ঠতা কিতাপ তোমাৰ পৰা মই মান্যতা হিচাপে ল'ব বিচাৰি বা পাব পাৰিম তুমি মোৰ মনৰ সংশয়টো দূৰ কৰি দিয়া জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান যদি দয়া আছে মুত কহা ভগৱান কৃষ্ণ বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন যুগটোৰ নাম দ্বাদশ অধ্যায় ভক্তি যুগ তাৰ আগতে তেওঁ জ্ঞান কৰ্ম সন্ন্যাস যুগত জ্ঞানৰ কথা কৈছে কৰ্মৰ কথা কৈছে কৰ্মৰ যুগত কৰ্মৰ তত্ত্বৰ কথা কৈছে এই বিভূতি যুগত তেওঁ এই যে সমস্ত বিভূতিবিলাকৰ ৰূপ তাকো বুজাই কৈছে এইটো মানে দশম যুগত একাদশ যুগত তেওঁ বিশ্বৰূপ দৰ্শন দি সমস্ত তত্ত্ব তেওঁতে লীন গৈ আছে সেইটো দেখুৱাই দিলে তুমি দিব্য দৃষ্টি সম্পন্ন মোক এক শক্তি দি জ্ঞান মাৰ্গেৰে সৈতে তোমাৰ সেই ৰূপ দেখুৱালা আৰু মই যেতিয়া তোমাক চৰণৰ ফালে চাই যেতিয়া মই তোমাক স্তুতি কৰিলো তোমাৰ এই বিৰাট ৰূপ চাই মোৰ বৰ ভয় লাগিছে মই স্থিৰে ৰূপ পৰা নাই তুমি আকৌ তোমাৰ এই দুই ভুজযুক্ত মংগলময় ঈশ্বৰ কৃষ্ণৰ ওপৰতে তুমি আহিলা হে কেশৱ কিয়নো মই যিকে কৈছো তুমি সেইটোকে কৰি দিছা এতিয়া অৰ্জুনত কৃষ্ণই কৈছে যে মোক দৰ্শন পাবৰ কাৰণে যি দিব্য জ্ঞানযুক্ত দৃষ্টি লাগে মই তোমাক তাক দিছিলো কিন্তু মোৰ জ্ঞান দৃষ্টিতকৈ শ্ৰেষ্ঠ বস্তু কি জানা অৰ্জুন মুঠ কৰা ভক্তি মই তোমাক দিব্য দৃষ্টি অৰ্থাৎ জ্ঞানৰ অমৃত দৃষ্টি দি মই তোমাক সেই বিৰাটটোক প্ৰত্যক্ষ কৰাইছিলো আৰু তুমি ভীতিবিহ্বল হলা আৰু তুমি মোক ভক্তি কৰিলা কি কৰিলা তুমি মোৰ চৰণ স্তুতি কৰিলা তোমাৰ ভক্তি ইমান ৰসময় আৰু অমৃতময় বস্তু যে মই সেই ৰূপ সম্বৰণ কৰিবলৈ আকৌ বাধ্য হলো আৰু মই তাৰ দ্বাৰা তোমাক এইটোকে বুজালো মই বিৰাট ৰূপৰ পৰাও ক্ষুদ্ৰ ৰূপলৈ আহি দেখুৱাব পাৰো কাক মোৰ ভকতক কিয় মই ভকত বৎসল মোৰ ভক্তিতকৈ শ্ৰেষ্ঠ বস্তু মোক সন্তুষ্ট কৰা দ্বিতীয় নাই তেওঁ অৰ্জুনক কৃষ্ণই সেই কথাষাৰকে যুক্তি সহকাৰে বুজাই ক'ব যে মোৰ কৃষ্ণত ভক্তিতকৈ শ্ৰেষ্ঠ বস্তু জ্ঞানো হ'ব নোৱাৰে সেই কথাটো এতিয়া ক'ব কৈ গৈছে আনত নভজি মাত্ৰ মুতে ভজই নিত্ৰ মুত মন নিবেশিবে দিহ কৰিচিত পৰম শ্ৰদ্ধায়ে মোক কৰিলে কষাৰ তাত মোৰ প্ৰাণ সিটো ময়ো ভৰিলো আন দেৱ দেৱী ইত্যাদি বিলাকক ভক্তি নকৰি যি সদায় কেৱল মোক ভক্তি কৰে কৃষ্ণক মানে মুত মন নিবেশিবে দিহ কৰিছিল ময়েই জগতৰ স্বামী ময়েই তেওঁ আত্মা ময়েই তেওঁ প্ৰাণ ময়েই তেওঁ শৰীৰৰূপী দেহ হে অৰ্জুন এই গোটেইখিনি মই বুলিয়ে ভাবি যিজনে একান্তভাৱে কেৱল মোক ভক্তি কৰে মই পৰমাত্মা কৃষ্ণক যিজনে মোক শ্ৰদ্ধা কৰে মই কি হৈ জানো জানা মই সেইজনৰ প্ৰাণ শক্তি হৈ পৰো আৰু মই কি হৈ পৰো মই সেইজনৰ ভক্ত হৈ পৰো কৃষ্ণই গীতাৰ তত্ত্বত এইটোকে বুজাব বিচাৰিছে
যে অৰ্জুনৰ দৰে জীৱৰূপী অৰ্জুনে যদি কৃষ্ণৰূপী পৰমাত্মাক যদি কেনেবাকে সন্তুষ্ট কৰিবলৈ যদি যত্ন কৰিছে, যেনে তেওঁক সন্তুষ্ট কৰাৰ প্ৰয়োজন নাই দেই। ভকত বৈষ্ণৱকহে সন্তুষ্টিৰ প্ৰয়োজন আছে, কৃষ্ণক সন্তুষ্ট কৰাৰ প্ৰয়োজন নাই। কিয় কৃষ্ণক সন্তুষ্ট কৰাৰ প্ৰয়োজন নাই? কৃষ্ণৰ এটা নাম হ'ল সন্তোষ। তেওঁ সদায় হাঁহিয়ে থাকে, সদায় আনন্দিত, তেওঁৰ লগত কোনো অসন্তোষ নাই, গম বাৰু। কিন্তু তেওঁ যদিও সন্তোষ, তেওঁ ভকত বৎসল, যে মই সন্তুষ্ট যদিও মই পৰম সন্তুষ্টি প্ৰকাশ কৰোঁ। বোলে কেতিয়া? যেতিয়া তুমি কান্দি পেলাই মোক স্তুতি কৰি দিয়া। কেলে মই যুদ্ধ কৰিব নোৱাৰো বুলি কন্দা নাছিলে জানো? প্ৰথমতে তোমাৰ উঠ ফুটাই গৈছিলে, তুমি চকুৰে জিলমিল দেখিছিলো বুলি কৈছা, তোমাৰ গাণ্ডীপত শক্তি নাইকিয়া কৰি তুমি খহাই দিছা গাণ্ডীপ কান্ধৰ পৰা। তুমি মই একো কৰিব নোৱাৰো, মই যুদ্ধ কৰিব নোৱাৰো বুলি তুমি কাতৰ বিহ্বল হৈ যেতিয়া তুমি আহি মোৰ চৰণত ঢলি পৰিছিলা। হে কেশৱ, মই চকুৰে একো নেদেখা হৈছো, মোৰ গাত শক্তি কোনো নাইকিয়া হৈ গৈছে, মোৰ কি হৈছে? তুমি মোক ৰক্ষা কৰা, তুমি মোক ৰক্ষা কৰা। যেতিয়া তুমি মোৰ চৰণত আহি আশ্ৰয় ললাহি, তেতিয়া মই তোমাৰ শৰীৰত প্ৰাণ হলো, তোমাৰ শৰীৰৰ উদ্যম ৰূপে মই তোমাৰ সৎ সাহস হলো, তোমাৰ চিতত থকা মই সৎ বুদ্ধি হলো, আৰু মই কি হৈ গলো? তুমি আৰু মই এক হৈ গলো। মই তোমাক মোৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান দান কৰি কৰি, তুমি যে অমৃতৰ অংশ, তুমি যে ঈশ্বৰৰ অংশ জীৱ, তোমাৰ লগত যে মোৰ সমস্তখিনি তত্ত্ব বিৰাজমান কৰি মই ৰাখিছো, তুমি কেতিয়াও মই থকাত দুৰ্বল হ'ব নোৱাৰা। মই তোমাক এইটোহে বুজাব বিচাৰো। অৰ্জুন কিয় দুৰ্বল হৈ নগল? অৰ্জুনে কৃষ্ণৰ চৰণত শৰণ ললে। অৰ্জুনে ইমান একান্তভাৱে কৃষ্ণত শৰণাপন্ন হৈ গল যে অৰ্জুনৰ শক্তি, সাহস, উদ্যম এই গোটেইখিনি ভগৱান কৃষ্ণই কৃপা কৰি আকৌ ঘূৰাই আনিছে। গীতাই আমাক এইটোকে বুজাইছে। আমাৰ দেহত যিমান শক্তি নাথাকক, আমাৰ স্মৃতিত যিমান স্মৃতি শক্তি নাথাকক, যদিহে এইবিলাক ভগৱন্তক কৃষ্ণ তৰ্পিত নহয়, এইবিলাক যদি আমি ভগৱান কৃষ্ণৰ সেৱা আৰু উপাসনাত যদি আমি প্ৰয়োগ কৰি দিয়া নাই, যে এই বস্তুবিলাকক যদি আমি ভগৱন্তক কৃষ্ণ তৰ্পণ কৰিব জনা নাই, তেতিয়াহ'লে এইবিলাকৰ মূল্য সঠিক নহয়। গীতা শাস্ত্ৰ কৃষ্ণক ভক্তিও কিমান শ্ৰেষ্ঠ, কৃষ্ণক সন্মুখত পোৱাটো কিমান ভাগ্য, কৃষ্ণৰ এই পৰম পবিত্ৰ বাণী শ্ৰৱণ কৰিবলৈ পোৱাটো কেৱল আনন্দ নহয়, এইটো আত্মাৰ পৰমাত্মাৰ পৰম আনন্দ। সেইটো কাৰণে গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয়। সাধাৰণ কথাখিনিতো বাদেই, যদি গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা যায়, কোন সন্তুষ্ট হয়? ভগৱান কৃষ্ণ সন্তুষ্ট হয়। কিয় কৃষ্ণ সন্তুষ্ট হয়? গীতা শাস্ত্ৰত ভগৱান কৃষ্ণৰ আটাইতকৈ ৰহস্য বস্তু, তেওঁৰ পৰম পবিত্ৰ জ্ঞান আৰু তাতকৈও বেছি শ্ৰেষ্ঠ ভক্তি কথাটো তেওঁ জনাইছে। এই ব্ৰহ্মৰূপাক্ষৰ শিৱে যিটো লোক, এই অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক। মই ব্ৰহ্ম বোলে কি? এই জগতৰ যিমানবিলাক বস্তু আছে, প্ৰতিটো বস্তুৰ উৎপত্তি মই। মোৰ পৰা যিবোৰ বস্তুৰ উৎপত্তি হয় সেইবিলাকক ব্ৰহ্ম বুলি কয়। কিয় ব্ৰহ্ম বুলি কয়? যে মই পৰম ব্ৰহ্ম, মোৰ অংশবিলাক হ'ল মোৰ তত্ত্ব ব্ৰহ্ম। বুজিব লাগিব দেই কথাটো। আৰু এই ব্ৰহ্মৰূপী মোৰ তত্ত্বত মই যে পৰম ব্ৰহ্ম সদায় বিৰাজমান হৈ আছো, এইটো অনুভৱ কৰাটো হ'ল মোৰ ভক্তি। এই জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়, অনিষ্ঠা জানি বাহা দুয়ো এ পথে গতি পায়। এ সুৰাসুৰ কীট পক্ষী সবাহাতে সম, এ পৰম দুসাধ্য মন হে ইন্দ্ৰিয় নিয়ম, অচিন্তয় ব্যক্ত ব্ৰহ্ম এ মনয় গোচৰ, এ অভক্ত চিন্তন জ্ঞান এ পথ দুখতৰ,
হে অদৃশ্য চিন্তন জ্ঞান অতীব সংকট অদেহাভিমানীৰ জ্ঞান হে পৰম দুৰ্ঘ হে অৰ্জুন তুমি যদি ভাবিছা মই তোমাৰ লগতে আত্মা হিচাপে অকমান বেছিকে আছো বুলি এইটো তোমাৰ ভুল হৈ যাব যিটো জ্ঞানৰ দ্বাৰা যোগীজনে মই সমস্ততে আছো বুলি ভাবে সেই জ্ঞান মাত্ৰো শুদ্ধ মান সমস্ততে যে মই ব্যাপ্ত হৈ আছো এই বুলি যিটো জ্ঞানৰ যোগেদি তেওঁলোকে জানিছে এই জ্ঞান মাত্ৰো শুদ্ধ কিন্তু এই জ্ঞানতকৈ বেছি শ্ৰেষ্ঠ প্ৰত্যেক বিলাকতে বাস কৰি থকা মই পৰমাত্মাই হলো আচল সত্য মই পৰমাত্মাই হলো আচল শুদ্ধ মই পৰমাত্মাই হলো সকলোকে ধাৰণ কৰি থকা শক্তি এটুক যদি তুমি বুজিব পাৰিছা তাহলে হে অৰ্জুন এটু হল ভক্তি দে জ্ঞানৰ পথেৰে নিগুণ ভাৱনাত ভ্ৰমণ কৰি জ্ঞানৰ উপাসকসকলে মোৰ ব্ৰহ্মতত্ত্বৰ পৰা পৰম ব্ৰহ্মৰ পৰম তত্ত্বলৈ তেওঁলোক গতি কৰে এই সাধনা অত্যন্ত জটিল তাত প্ৰথমতে নিজৰ মনক নিয়ন্ত্ৰণ কৰি শুদ্ধ আসনত বহি মন প্ৰাণ সমস্তখিনি মোৰ পৰমাত্মাত অৰ্পণ কৰি তেওঁলোকৰ প্ৰাণ শক্তি আৰু মূল শক্তি একত্ৰ হৈ মই যিদৰে কোনো গুণত বান্ধ খাই নাথাকো তেওঁলোকৰ মন প্ৰাণ আৰু চিন্তন সম্পূৰ্ণ নিৰ্গুণ স্থিত হৈ নিৰাকাৰ তত্ত্বত তেওঁলোক একাকাৰ হ'ব লগা হয় এইটো কি মাৰ্গ এইটো হ'ল জ্ঞান মাৰ্গ এইটো কাৰণে জ্ঞান মাৰ্গৰ সাধনাটো বৰ জটিল মনটো অত্যন্ত চঞ্চল মনুষ্যৰ এই চঞ্চল মনক এক ভাৱনালে নি এক ভাৱনা মানে বস্তুটো মই বুজাই দিছো এটা ভাল উদাহৰণৰ দ্বাৰা আমি ম্যাগনিফাইং গ্লাছৰ দ্বাৰা যেতিয়া কাগজ এটুকা জ্বলাবলৈ লওঁ সূৰ্যৰ ফালে ম্যাগনিফাইং গ্লাছখন দি দিয়াৰ পাছত অকল গ্লাছখন সূৰ্যৰ পোহৰটো তাৰ পিনেদি সৰুকি কাগজত পৰিলে কাগজ টুকুৰা নজ্বলে সূৰ্যৰ পোহৰটো কেনেকৈ পেলাব লাগিব এক বিন্দু কৰি দিব পাৰিব লাগিব সূৰ্যৰ পোহৰটো ম্যাগনিফাইং গ্লাছখনৰ মাজেদি সৰুকি কাগজ টুকুৰা পৰিবলৈ হলে সেই ম্যাগনিফাইং গ্লাছখনৰ মাজেদি প্ৰকাশ হোৱা পোহৰটো সিঁচৰিত হৈ পৰিলে নহব তাক এনেকুৱা এটা এংগুলত ৰাখি দিব লাগিব সি যাতে বেজিটোৰ আগটোৰ নিচিনা সি এক বিন্দুত প্ৰতিষ্ঠা হয় জ্ঞান মাৰ্গত এই বিস্ফোৰিত হোৱা বিভিন্ন শাখাযুক্ত চিন্তন ভাৱনাবিলাকক এক আত্মা তত্ত্বৰূপী এক অগ্নি তত্ত্বলৈ নিৰাকাৰ তত্ত্বলৈ লৈ যোৱা এইটো কাম সকলোৱে কৰিব নোৱাৰে যিদৰে ম্যাগনিফাইং গ্লাছ এখনেৰে কাগজ সকলোৱে জ্বলাব নোৱাৰে সূৰ্যটো আকাশত থাকিলেও হাতত গ্লাছখন থাকিলেও কাগজখন কিন্তু সকলোৱে জ্বলাব নোৱাৰে কিয় জ্বলাব নোৱাৰে কেনেদৰে তাৰ কেন্দ্ৰটোত একক বিন্দু কৰি কাগজটোত পেলাব লাগিব সেইটো জানিব লাগিব সেইটো হ'ল জ্ঞান মাৰ্গ এটা সাধাৰণ উদাহৰণ জ্ঞান মাৰ্গৰ যোগেদি সেই কৌশলটো যি জানিছে সি জ্বলাই দিব পাৰিব কিন্তু সকলোতো সেইটো কৰিব নাজানে হয়নে বাৰু যিসকলে তেনে এক মন এক প্ৰাণ এক ভাৱনাযুক্ত গুণময় দেহ থকা স্বত্তেও আত্মাৰূপী পৰম তত্ত্ব নিৰ্গুণ তত্ত্বলৈ যিজনে জ্ঞানেৰে সৈতে গতি কৰিব নোৱাৰে অৰ্জুনক কৈছে সেইজনৰ কাৰণে ভক্তি মাৰ্গ বস্তুখিনি একদম ভালকে ক্লিয়াৰ হৈ লওক গীতা শাস্ত্ৰ বুজিলে জানিলে অকমান শিকিলে খুব আনন্দ লাগে কৈছে ন জ্ঞান হ'ল জ্যোতি জ্ঞান হ'ল পোহৰ ভক্তি কি ভক্তি এই পোহৰৰ ৰস ভক্তি এই পোহৰৰ উত্তাপ ভক্তি এই পোহৰৰ দহন শক্তি কোনটো বেছি গুৰুত্বপূৰ্ণ ৰসটো বেছি গুৰুত্বপূৰ্ণ দহন শক্তিটো বেছি গুৰুত্বপূৰ্ণ আৰু উত্তাপটো বেছি গুৰুত্বপূৰ্ণ জ্ঞান মাৰ্গটো হ'ল কেৱল এটা শক্তিহে ভক্তি মাৰ্গটো কি গোটেই শক্তিটোৰ প্ৰকাশ সেইটো কাৰণে কৃষ্ণই কৈছে যে মোৰ ভক্তি মাৰ্গটোৱে হ'ল আটাইতকৈ শ্ৰেষ্ঠ সেইটো কাৰণে দ্বাদশ অধ্যায়টোৰ নাম দিছে কি ভক্তি একাদশ অধ্যায়ত অৰ্জুনে বিশ্বৰূপ দৰ্শন কৰাৰ পাছত অৰ্জুনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি ভগৱান কৃষ্ণই জানে যে মোৰ বিশ্বৰূপ যেতিয়া মই প্ৰত্যক্ষ কৰিলে বিশ্বৰূপতকৈও মোৰ আচল তত্ত্বটো কি তুমি বিশ্বৰূপ দৰ্শন নকৰাকেও মোক তুমি পাব পাৰিবা মই যে বিশ্বৰূপতে ব্যাপ্ত হৈছো তোমাৰ সেই ধাৰণাটো যদি তুমি কৰি থাকা যে তোমাৰ ভুল হ'ব যদি তুমি মোক একান্তভাৱে নিৰ্মলভাৱে যদি তুমি মোক ভক্তি কৰিব পাৰা তেতিয়াহ'লে হে অৰ্জুন ভক্তি কৰিলে মই বশ হৈ যাম নিৰ্গুণ ভক্তি কৰিব লাগিব অন্য দেৱতা আদিক পূজাৰ পৰা কি কৰিব থাকিব লাগিব বিৰত থাকিব লাগিব এইটো কৈছে গীতা শাস্ত্ৰত
কিমান মানুহে ভুল কৰি আছে নহয় বাৰু পূজা নাপায় সেইটো কৰিব গীতা শাস্ত্ৰত বাধা বাৰণ কৰিছে এইখিনি আৰু গীতা শাস্ত্ৰৰ বাণীখিনি ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী যিখিনি কথা কৃষ্ণই কৈছে সেইখিনি কথাত আৰু আমাৰ কি সংশয় থাকিব পাৰে হয়নে বাৰু না আমি এতিয়া কিছুমান জানি ভুল কৰাৰ নিচিনা হোৱা নাই নে বাৰু হয়নে বাৰু নেজানি ভুল কৰিলে পাপ নহয় জানি ভুল কৰিলে ই পাপ জানি ভুল কৰাটো পাপ হয়নে বাৰু সেইটো কাৰণে আমি সেই কথাখিনি তেতিয়া সাৱধান হ'বৰ সময় হৈছে নাপায় নহয় চাব আৰু আমি নিজেই দশভুজা দুৰ্গা আমাৰ লগতে 10টা ইন্দ্ৰিয় আছে বাহিৰৰ ফালে খেলি যাওঁ কৰি আছে হয়নে নহয় 10টা ইন্দ্ৰিয়ই দুৰ্গাৰ ৰূপ লৈ আমাক কলৈ নিব বিচাৰে সেইটো সংসাৰ ৰূপ নহয় গীতা নপঢ়ি মানুহ গীতা শাস্ত্ৰ যদি শ্ৰৱণ কীৰ্তন নকৰে তেতিয়াহ'লে তেওঁ মনৰ আচল শুদ্ধ ভক্তি নহয় কিয় শুদ্ধ ভক্তি নহয় গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জুনক ঈশ্বৰৰ ভক্তিৰ কথাখিনি এটা দুটা অধ্যায়ত নহয় 18 অধ্যায় 18টা যুগত তেওঁ বিৱৰি গৈছে গোটেইখিনি যুগৰ মূল তত্ত্বটো এটাই বোলে কি কেৱল তুমি কৃষ্ণত ভক্তি কৰে কৃষ্ণৰ গতিৰেকে বেলেগক ভক্তি নকৰিবা আৰু গীতা শাস্ত্ৰতে কৈছে বোলে কি সমস্ত প্ৰাণীক মোৰ নিচিনা ঈশ্বৰ জ্ঞান কৰিবা গীতা শাস্ত্ৰই কোনো প্ৰাণীক হিংসা কৰিবলৈ কেতিয়াও বাৰণ কৰিছে কি বুলি কৈছে অৰ্জুনক তেওঁ জ্ঞান বিজ্ঞান যুগত কৈছে গম জানাব ক্ষেত্ৰজ্ঞ বিভাগ যুগত কৈছে তাৰমানে ধ্যান যুগত কৈছে গোটেই সমস্ত যুগতেই তেওঁ এই প্ৰকৃতি আৰু জীৱক ঈশ্বৰ জ্ঞান কৰিবৰ কাৰণে তেওঁ কৈছে সেইটো কাৰণে আমিতো প্ৰাণী হিংসা কৰিব নাপায় তাতকৈও বেছি পাপ যদি আমি মানুহক হিংসা কৰোঁ মানুহক কিয় হিংসা কৰিব নাপায় মানুহৰ ৰূপটোকে ঈশ্বৰে লৈছিলে এই জ্ঞানটো আমি আয়ত্ব কৰিবই লাগিব নৰৰ ৰূপটোকে ঈশ্বৰে লৈছিলে সেইটো কাৰণে নৰ কি নৰহৰি কিয় নৰহৰি হৰিয়ে এই নৰৰ ৰূপটো লৈ দেখুৱাইছিলে হৰি নৰৰ ৰূপলৈ আহিছিলে সেইটো কাৰণে তেওঁ নৰহৰি ৰাম ৰূপত অৱতাৰ লৈছে কৃষ্ণ ৰূপত অৱতাৰ লৈছে পৰশুৰাম ৰূপত অৱতাৰ লৈছে হয়নে বাৰু গতিকে এই নৰৰ ৰূপলৈ আহি তেওঁ আমাক কি বুজাইছে কপিল ৰূপত অৱতাৰ লৈছে হয়নে বাৰু ব্যাস ৰূপত নাৰদ ৰূপত এইবিলাক ঈশ্বৰৰ অৱতাৰ তত্ত্ব তেওঁ নৰৰ শৰীৰলৈ আহি নৰৰ ৰূপত যেতিয়া ঈশ্বৰে অৱতাৰ লৈছে এই নৰ শৰীৰ ৰূপী নৰক যদি আমি হিংসা কৰোঁ আমি যদি ঈৰ্ষা কৰোঁ আমি যদি অসূয়া অপীতি সেইসকলৰ প্ৰতি ৰাখোঁ অচিনাকিজনৰ প্ৰতিও আমি কেতিয়াও হেৰি হ'ব নাপায় ঈৰ্ষা কৰিব নাপায় লাগে চিনাকিজনকতো আমাৰ ঈৰ্ষা লাগেই অলপ বেছি ওপৰলৈ গ'লে চিনাকিজনৰ প্ৰতি আমাৰ ঈৰ্ষা আহেই হয়নে কোনোবাজন অকণমান ওপৰলৈ গ'লে চবে ভৰি টনাত লাগি নাযায় তললৈ দবাও কেনেকৈ হয়নে নহয় কিন্তু সেইটো আমাৰ কিমান বেয়া বৃত্তি হয়নে বাৰু কষ্ট যত্ন আৰু ভগৱানৰ কৃপাত কোনোবাজন ঊৰ্ধ্বগামী হৈছে হয়নে বাৰু ঊৰ্ধ্বগামী হোৱাজনক নমন কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে হয়নে বাৰু আমি যদি ওপৰলৈ যোৱাজনক যদি আমি ভালকৈ আমি তেওঁলোকক যদি ঈশ্বৰে কৃপা কৰিছে বুলি যদি আমি ভাবিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ হিংসা ভাৱ আহিব আৰু হিংসাটোতকৈ অধৰ্ম কি আছে ঈশ্বৰে দিছে তেওঁ সেইটো কাৰণে কাকো হিংসা কৰিব নাপায় কাৰো প্ৰতি বেয়া ভাৱ ল'ব নাপায় সেইখিনিকে অৰ্জুনক কৃষ্ণই কি বুলি কৈছে যে সেয়াই মোৰ ভুকুতি যদি মুঠ ভুকুতি হয় তোমাৰ ঈৰ্ষা নাথাকিব কাৰো প্ৰতি বিদ্বেষ ভাৱ নাথাকিব কিয় নাথাকিব কাৰণ মই হলো আত্মা সমস্ত ভূততে ব্যাপ্ত হৈ থকা মই হলো আত্মা আত্মাটো কি আত্মা দ্বাদশ লক্ষণযুক্ত আত্মা সদায় আনন্দিত মই আত্মাই তোমাৰ লগত অংশ হৈ আছো তুমি মোক অনুভৱ কৰিলে তুমি মোক পাই যাবা ফিলিংছটো আমি আনিব পাৰিব লাগিব হে আকে জানি ধনঞ্জয় হে নকৰিবা ভয় একো ধৰ্ম বহু হে লোক নজানয় হে অৰ্জুন তুমি ভয় নকৰিবা কিয় ভয় নকৰিবা যে ধৰ্ম কি বস্তু মোৰ ধৰ্ম কোনো কি বস্তু এইটো কেৱল তুমিয়ে নাজানো বুলি কোৱাটো মই একো আচৰিত হোৱা নাই বহু লোকেই নাজানে এ ধৰ্ম অধৰ্ম জানে
লয়া মুখৰীতি অসংগে নজানে তভু পবিত্ৰী নিবৃত্তি ধৰ্ম অধৰ্মক জানিবলৈ হলেও মোৰ যিখিনি ৰীতি মোৰ যিখিনি সদাচাৰ এই কথাখিনিৰ বিষয়ে জানিব লাগিব কোনটো ধৰ্ম কোনটো অধৰ্ম মোৰ ৰীতি বা নিয়মবিলাকত মই সেইবিলাক কথা প্ৰকাশ কৰিছো আৰু কি বুলি কৈছে যদিহে তুমি ধৰ্মৰ পক্ষত থাকি ধৰ্মিষ্ঠসকলৰ যদি তুমি সংগ নকৰা সেই সকলৰ লগত যদি তুমি মোৰ কথা তুমি আলাপ নকৰা তেতিয়াহ'লে কি বুলি কৈছে যে তুমি বন্ধনকাৰী নেকি মুখ্যকাৰী নেকি পবিত্ৰী মানে বন্ধনকাৰী কৰ্মমায় নিবৃত্তি মানে মুক্তিদায়ক আনন্দদায়ক যদি তুমি মোৰ কথা যদি কেনেবাকে তুমি ভবা নাই ধৰ্ম কি এই কথা যদি তুমি উপলব্ধি কৰা নাই তেতিয়াহ'লে তুমি পবিত্ৰী নিবৃত্তি এইবিলাক একো নাজানিবা পবিত্ৰী নিবৃত্তি যদি জানে কত লোক কোটি কোটি সামান্য দে বতা বোলে মোক দেৱৰ লগত মিছ লাই পূজা কৰে বহু লোক নজানয় মই সেই ঈশ্বৰে ঈশ্বৰ বুলিয়া জানে যদি কত লোক সজুহু পালো সংসাৰ ৰহুতি নিউলো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ লগতে সেই সকলৰ সৈতে ময়ো একে বুলি পূজা কৰে কিহত কৰে পবিত্ৰী মাৰ্গত সূৰ্যক পূজা কৰে গণেশক পূজা কৰে ইন্দ্ৰক পূজা কৰে বৰুণক পূজা কৰে আৰু তাতে আকৌ মই বিষ্ণুকো পূজিছো বুলি কৈ দিয়ে বুজিছেনে এই পবিত্ৰী মাৰ্গৰ গোটেই ব্যৱস্থাটোৱে হ'ল বন্ধনকাৰী তেওঁলোকে অন্য দেৱতাৰ বিলাকৰ লগত মোক এক কৰি কিয় দিব বিচাৰে কিয় মোক এক কৰিব বিচাৰে তেওঁলোকে নেজানে ভক্তি কৰিব লাগে বুলি বুজি পাইছে অকণমান কিন্তু ভক্তি কেনেকে কৰিব লাগে তেওঁলোকে সেইটো নেজানে সেইটো কাৰণে তেওঁলোক ক'ত ৰৈ আছে তেওঁলোক পবিত্ৰী মাৰ্গত ৰৈ আছে বন্ধনকাৰী মাৰ্গত ৰৈ আছে অৰ্জুনক কৃষ্ণই কলৈ নিব বিচাৰিছে নিবৃত্তি মাৰ্গলৈ তুমি মোক অন্য দেৱতাবিলাকৰ লগত একেলগে বুলি একে কৰি কেতিয়াও পূজা নকৰিবা বোলে কিয় কেনেকুৱা পূজা সেইসকলৰ মই পিতৃ তুমি পুত্ৰৰ সৈতে পিতৃক একেখন স্থানতে কিয় ৰাখিবা পুত্ৰক তুমি বুলি মাতিবা পিতৃক আপুনি বুলি মাতিবা হয়নে পুত্ৰ কি পুত্ৰ সেই পিতৃৰ সম্পদৰ এটা অংশীদাৰ পিতৃ কি গোটেইখিনি কৰা কি গতিকে এই দেৱতাবিলাক মোৰ এটা এটা অংশ সিহঁতে মোৰ সমান কেতিয়াও নহয় ভক্তি যোগ সেইটো কাৰণে কথাখিনি কৃষ্ণই একদম ভালকে ভাঙি বুজাইছে অৰ্জুনক আমাৰ যাতে কোনো ধৰণৰ কৃষ্ণৰ চৰণ সেৱা বা ভক্তিত আমাৰ যাতে কোনো চিত্ত ৰৈ নাযায় সেইটো কাৰণে দ্বাদশ যুগটোত ভক্তি যুগত ভগৱান কৃষ্ণ অৰ্জুনক একদম সংশয় ছেদ কৰি বুজাই দিছে কি বুলি বুজাই দিছে যে ঈশ্বৰ বুলিয়া জানে যদি কত লোক সজুহু পালো সংসাৰো তিনিলো মোক ঈশ্বৰ বুলি জানে কিন্তু মই যে চৰণ কৰো মই যে পালন কৰো আৰু মই যে সংসাৰ কৰো এইটো নাজানে সেইবিলাক বাকী দেৱতাবিলাকে কৰে বুলি তেওঁলোকে ভাবে এই তিনিওটা কাম যে মইহে কৰো এইটো নাজানে এই অৱতাৰ ধৰি ভাৰ হৰু পৃথিৱীৰ নিৰাকাৰ বুলি মোক নেজানে বিষ্ণৰ যিটো জনে মুহু কবু লয় সৰ্বাত্ম এই অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক এই সগুণী নিৰ্গুণময়ী দুই ৰূপ ধৰো যদি আত্মা ৰামত ভূ গুণ লীলা কৰো মোৰ আচল তত্ত্বটো নিৰ্গুণ নিৰ্গুণ মানে কি যিটো আকাৰ নাই তাৰপিছত যিটো গুণময় নহয় 17,000 তিনি গুণত যিটো বান খাই নাই মোৰ আচল তত্ত্বটো হ'ল সেইটো হয়নে বাৰু আৰু মই কি কৰো মই অৱতাৰবিলাক ধৰি এই পৃথিৱীৰ যিবিলাক অধৰ্ম অন্যায় আৰু পাপৰ ভাৰ মই এইবিলাকক হৰণ কৰি দিওঁ বোলে কিয় মই হৰি যিটো জনে মুহুক বোলে সৰ্বাত্মক
যিজনে মোক কয় যে হে জগতৰ হৰি তুমি সমস্তৰে স্বামী, তুমি সাৰ্বভৌম, তুমি সনাতন, তুমি সকলোৰে উৎপত্তিৰ উৎস আৰু সমস্তখিনি আকৌ তোমাতেই লৈ যাব, সেইটো কি বুলি কোৱা হয়? সৰ্বাত্মা, এবছলুট, যিটোতকৈ ওপৰত আৰু কোনো নাই। আৰু কি বুলি কৈছে যে এই বুলি যি মোক ভাবে সেইটো শুদ্ধ, মই একোটা বান নাখাওঁ এইটোও সত্য। অৰ্জুনক কৈছে যে মই ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবিলাকলৈ মই আহিব নিবিচাৰো, কিন্তু সেই অৰ্জুন, মই যদিও সকলোৰে আত্মা, মই যদিও আত্মাৰূপী ৰাম সমস্ততে ৰং হৈ থাকো, তথাপিতো মই গুণ যশ আৰু মোৰ ভক্তিৰ মহিমাক ব্যাপক কৰিবৰ কাৰণে মই অৱতাৰ ধৰো। কিয় ধৰো? এই ভূমিৰ পাপ হৰণ কৰিবৰ কাৰণে মই লীলা কৰো। এই সংসাৰত পানী এ যতে কৱাচয়, এ জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময়, অবিদ্যা বৰে জীৱ গুণৰ সংগত, হে মোক নাজানে সে জানা হয় এইখিনি তত্ত্ব। জীৱবিলাক মোৰে অংশ। জীৱ এটা যেতিয়া দেহলৈ আহিব, দেহৰ লগত যেতিয়া সি এক হ'ব, তেতিয়া তাক কিছুমান অবিদ্যাৰ আৱৰণ তাৰ লগত লাগি যায়। এই অবিদ্যাৰ আৱৰণ কেইটা? 16টা। তাক 16 বিকাৰ বুলি কোৱা হৈছে। গম পাইছেনে? অবিদ্যাৰ আৱৰণ 5টা। কি? পঞ্চভূত। এই পঞ্চভূতৰ লগত আকৌ কি আছে? 10 ইন্দ্ৰিয়। পঞ্চভূতৰ লগত 10টা, কেইটা হ'ল? 15টা, হয়নে? আৰু এই গোটেইবিলাককে মই কৰি বান্ধি দিয়ে কিহে? মনটো। মই ঈশ্বৰ নহয়, ঈশ্বৰৰ পৰা মই বেলেগ। বুজিছেনে? এই বস্তুটো পঞ্চভূত, 10 ইন্দ্ৰিয়, একাদশ মন, এই 16টা বস্তু লগ লাগি 1600 বিকাৰ হৈছে। এই বিকাৰবিলাকে জীৱবিলাকক বদ্ধ কৰি গুণত বান্ধি দিয়ে। কি গুণত বান্ধি দিয়ে? কিছুমানৰ খং বেছি হয়, জেদ বেছি হয়, সেইজন তমগুণী। কিছুমানৰ ভোগ বেছি হয়, বিলাস বেছি হয়, আনন্দ বেছিকে লাগে, সেইজন ৰজগুণী। ৰজগুণীজনে বাৰে বাৰে জন্ম ল'ব লাগে। তমগুণীজনে যিটো জীৱ পালে তাতকে আকৌ নিম্নজনীত জন্ম ল'ব লাগে। আৰু কৃষ্ণই এই গীতা শাস্ত্ৰতে দেৱাসুৰ সম্পদ বিভাগ যুগ, শেষত একেবাৰে মুখ্য যুগত গোটেইখিনি বুজাই গৈছে, সন্ন্যাস যুগত, যে মোৰ যিটো সত্য গুণ, আত্মাৰ গুণ, এই আত্মাৰ গুণটো, ঈশ্বৰৰ গুণটো মই যিজনক দিম, কাক দিম? যিজনে মোৰ চৰণত শৰণ ল'ব, যিজনে মোৰ ভক্তিত একনিষ্ঠ হ'ব, যিজনে বুজি পাব যে ময়েই তেওঁৰ প্ৰাণ, ময়েই তেওঁৰ আচল সত্তা, সেইজনে কি কৰিব? সেইজনে ভোগ বিলাস আনন্দ এইবিলাকত মন নিদিয়ে। অন্যায় অনীতি অধৰ্ম এইবিলাকলৈ তেওঁ চিক নিদিয়ে। তেওঁ কি কৰিব? কেৱল মোৰ প্ৰীতি সাধনৰ কাৰণে কৰ্ম কৰিব, ঈশ্বৰৰ প্ৰীতি সাধন। যে হে জগতৰ হৰি তুমি বেয়া পোৱা কাম যাতে মই একো কৰিব নালাগে, হয়নে বাৰু? হে জগতৰ হৰি তুমি অসন্তুষ্ট হোৱা পথলৈ যাতে মই যাব নালাগে, হয়নে বাৰু? আৰু তুমি মোক কি কৰি ৰাখিবা? তুমি যিদৰে সৰ্বানন্দ পৰমানন্দ, তুমি মোক তোমাৰ সেই পৰম আনন্দৰ ভাগ দিবা, হয়নে বাৰু? যে এই তমগুণী খং ৰাগ দেশ, ৰজগুণী বেছি ভোগ বিলাস আনন্দ সন্তুষ্ট হ'ব নোৱাৰা, এনেকুৱা ধৰণৰ অৱগুণবিলাক তুমি মোক নিদিবা। মই যাতে তোমাৰ চৰণ ভজি তোমাক উপাসনা কৰি মই যাতে সদায় তোমাৰ আনন্দত আনন্দিত হৈ থাকিব পাৰোঁ। সেইটো কি গুণ? সেইটো হ'ল সাত্বিক গুণ। সেইটো কাৰণে ভগৱান কৃষ্ণই এই কথাখিনি অৰ্জুনক ইমান ধুনীয়াকে বুজাই কৈছে গীতাৰ 12 অধ্যায় ভক্তি যোগত, যে অবিদ্যা আৱৰে জীৱ গুণৰ সংগত, মুগ নজানে জানা এইখিনি তত্ত্ব। গুণৰ সংগত পৰি অবিদ্যাই যেতিয়া মূল অংশ জীৱটোক আৱৰি পেলাই, তেতিয়া সি এনেকুৱাকে মায়া মোহ বন্ধনত বান্ধ খাই যায় যে সি মোক আৰু চিনি নোপোৱা হৈ যায়। এই যাৰ পুঞ্জ পুণ্য চয় হে আশয় পূৰ্বৰ, এ সেহি জ্ঞানে গতি ভজি হে পাৱে ঈশ্বৰৰ। এই অৰ্জুন, এই জীৱবিলাক আহি থাকে গৈ থাকে,
তাৰে কিছুমান জীৱই তাৰ আগৰ জন্মটোত মোক ভজি মোক সেৱা কৰি মোৰ সাত্বিক গুণবিলাকক ধাৰণ কৰি তেওঁলোক শুদ্ধ হৈ আহে শুদ্ধ হৈ যেতিয়া তেওঁলোক আকৌ এইবাৰ পুনৰ নৰজন্মলৈ আহে তেওঁলোকে অন্য দেৱ দেৱী এইবিলাকৰ পৰা আঁতৰত থাকি কেৱল মোক ভক্তি কৰে আগৰ জন্মৰ সংস্কাৰৰ কাৰণেহে সেইখিনি কৰে কিন্তু সেইটোও কৈছে আগৰ যেনে এতিয়া অৰ্জুনে কিয় গীতা শুনিবলৈ পালে অৰ্জুনৰ পূৰ্বজন্মৰ সংস্কাৰটো কি আছিলে অৰ্জুনেতো নাজানে কৃষ্ণহে জানে ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত জগতৰ হৰি নাৰায়ণ হৈ আৰু তেওঁৰ এটা অংশ নৰ হৈ দুজন ঋষি হৈ জন্ম লৈছিলে দুজন ঋষি হৈ জন্ম লৈছিলে যে মই নাৰায়ণ ঋষি হৈছিলো আৰু তুমি নৰ ঋষি হৈছিলা মই যেতিয়া একান্ত চিত্তে মোৰ তত্ত্বকে ধ্যান কৰিছিলো তপস্যা কৰিছিলো মোৰ আনন্দ দেখি তুমিও একান্ত চিত্তে মোক আকৌ সেই ঈশ্বৰকে তুমি উপাসনা কৰিছিলা মোৰ তপ যিমান গধুৰ আৰু গভীৰ আৰু আনন্দময় হৈছিল তুমিও মোৰ কাষত বহি সেই ঈশ্বৰৰ তপ সাধনা কৰি মই নাৰায়ণ তুমি নৰ আমাৰ সাধনাত দুইজন এক হৈ গৈছিল আমি দুইজন সেই ঈশ্বৰ সাধনাত আমি দুইজন এক হৈ গৈছিলো আৰু তেতিয়া কি হৈছিলে তেতিয়া তুমি আৰু মই এক তত্ত্বত ৰমণ হৈ বহুত দিন সাধনময় আনন্দত লীন হৈ আছিলো আৰু এইবাৰ তুমি কুন্তীৰ গৰ্ভত আহি অৰ্জুন হৈ জন্ম ললা আৰু মই দৈৱকীৰ গৰ্ভত গৈ কৃষ্ণ ৰূপেৰে অৱতাৰ ললো তুমি যে মোক ইমান ভজিছিলা সাধনা কৰিছিলা সেই সাধনাৰ অমৃতময় ফল ৰূপেৰে মই তোমাক এইবাৰ গীতা দান কৰিছো গতিকে আপুনি ভাবিছক আমি গীতা শুনিবলৈ যে পাইছো এয়া ভগৱন্ত কৃষ্ণৰ আগৰ জন্মত আমি কৰা ভক্তি সাধনা উপাসনা এয়া তাৰ পুণ্যৰ ফল এয়া সঞ্চিত পুণ্য যদি সঞ্চিত পুণ্য নাথাকে তেতিয়াহ'লে ইমান পৰম পবিত্ৰ গীতা শাস্ত্ৰ আমি ল'ব নামটোৱে ল'ব নোৱাৰে পুণ্য নাথাকিলে কৃষ্ণৰ নামেই স্মৰণ কৰিব নাহে ৰাম বুলি ক'লে মৰা বুলি ক'ব কৃষ্ণ বুলি ক'লে বেয়া এটা হ'ব খাটাং কথা লাগিবই এই সহস্ৰ মধ্যত যদি হয় একে গতি পায় এই কৰ্মে গতি পালে এ কহিলো তোমাক এ সহস্ৰ মধ্যত গতি এ কোন চিত্ৰয়াত নিশ্চয় জানা সখী এহি ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত পানী হে আছে নিৰন্তৰ সহস্ৰ মধ্যত যদি একে গতি পায় এ তভুকতো মুক্ত হৈ লেখা জোখা নাই চিত্ত বুদ্ধি মনমুত নিবেদিলা যায় শীঘ্ৰে পাৱৈ মুহু কবি লম্ব নাহিতা এৰা অৰ্জুন এই জগতলৈ বহুত জীৱ আহে বহুতেই মোক উপাসনা কৰিব বিচাৰে কিন্তু মোক উপাসনা কৰিবলৈ বিচাৰিলেও তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ নথকাৰ কাৰণে মোৰ পৰা আঁতৰ হৈ গুচি যায় তাৰে বহুতজন আহে মোক ভক্তি কৰিব বিচাৰে কিন্তু মোৰ ভক্তিত একনিষ্ঠ হ'ব নোৱাৰে সেইটো কাৰণে তেওঁলোক মোৰ পৰম তত্ত্বৰ ভাগৰ পৰা বঞ্চিত হৈ গুচি যায় কিন্তু হে অৰ্জুন এইবাৰ তুমি মোৰ সখা হ'লা মই তোমাক সখা কৰি ললো হয়নে বাৰু সেইটো কাৰণে তুমি মোৰ ইমান নিকটলৈ আহি গলা বোলে কি হৈ গলো মই বক্তা হলো তুমি শ্ৰোতা হলা মই কওঁতা হলো আৰু তুমি শুনোতা হলা শ্ৰৱণ কৰোতা হলা গতিকে আমি দুইজন ইমান নিকটলৈ আহি গলো হয়নে বাৰু এনেকুৱা কৃষ্ণৰ চৰণৰ ফালে ইমান নিকট হৈ আহিব পৰা বহুত লাখ লাখৰ মাজত খুব বেছি দুজন এজন থাকে সেইটোৱে মোৰ ভক্তি যোগ বোলে কি মোক ভক্তি কৰিবলৈ সকলোৰে ভাগ্যত নাই এইটো বুজালি চাগতে এই অভ্যাস অপকাৰে মুত থিৰ কৰে মন অজ্ঞানৰ ভক্তিৰ দুয়ো এ কহিলো লক্ষণ মই তোমাক জ্ঞান আৰু ভক্তি দুইটাই লক্ষণ কলো জ্ঞানত কেৱল আত্মাৰ আনন্দটো লাভ কৰিব পাৰে ময়ো নিৰাকাৰ তেওঁ নিৰাকাৰ তত্ত্বৰে অংশ এইটো অনুভৱ কৰিব পাৰে আৰু সেইখিনি কৰি মুঠ একত্ৰ হ'বৰ কাৰণে বহুত যুগ সাধনা কৰিব লাগে
কিন্তু সেই অৰ্জুন আগৰ জন্মৰ অকণমান সংস্কাৰ যাৰ লাগি আহিছে, যি সৎসংগ ৰূপেৰে মোৰ ভকত বৈষ্ণৱক লগত লৈছে আৰু যি মোৰ কথা একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰি মোৰ চৰণত একান্তভাৱে ভক্তি কৰিছে, সিটো শ্ৰেষ্ঠ। এইটো কি মাৰ্গ? এইটো ভক্তি মাৰ্গ। হে ৰাম, যদি তাতো তুমি হেন বোলা মহাবল, ইন্দ্ৰিয়ৰ মধ্যে মন হেয়াতি যে চঞ্চল। তেওঁ অন্তৰ্যামী নহয় জানো? তেওঁ অৰ্জুনে তেওঁক সুধিব যে তোমাক একনিষ্ঠ হৈ তোমাক খুজিবৰ কাৰণে মনটোক স্থিৰ কেনেকে কৰিব? কাৰণ মনটোতো বৰ প্ৰবল বস্তু, ইটো কেতিয়াও স্থিৰ নহয়। সেইটো কাৰণে আগতেই কৃষ্ণৰ সংকেতটো দি দিছে অৰ্জুনক যে যদি তাতো তুমি হেন বোলা মহাবল। অৰ্জুনক মহাবল বুলি কৈছে। কিয় মহাবল বুলি কৈছে? কৃষ্ণত যদি শৰণাপন্ন হৈ কৃষ্ণত ভক্তি কৰা জনৰ বলটো মহাবল। মহাবল মানে ডাঙৰ শক্তি এটা নহয়, পৰম শক্তিত যিজনে আশ্ৰয় লৈছে সিজন মহাবল। অৰ্জুনে ক'ত আশ্ৰয় ললে? কৃষ্ণত আশ্ৰয় ললে, কৃষ্ণৰ শৰণ ললে। সেইটো কাৰণে অৰ্জুনক তেওঁ মহাবল বুলি কৈছে। হে যত্ন কৰিলেও মন বিষয়ক যায়, হে মন জিনিবাৰ কহো হে সুগম উপায়। তুমি তোমাৰ মনটোক স্থিৰ কৰিব নোৱাৰিব পাৰা, চঞ্চল মনটো, কিন্তু তাক মুঠ পৰায়ণ কৰিব পৰা, কৃষ্ণৰ ফালে ধাৱমান কৰিব পৰা যিটো ব্যৱস্থা আছে, মই তোমাক এতিয়া সেইটো শিকাই দিওঁ, তুমি শুনা। হে ৰাম, সৰ্বদা পুৰুষে বিষয় অকণেৰে মনে হে পুনুৱানি বাহামু মন হে মুহুৰ চিন্তনে, মুহুৰ স্মৰণে মন কৰিবা অভ্যাস, হে যজ্ঞ অভ্যাসত যত্ন অভ্যাস থাকি মন হৈ যাব। এমন অভ্যাস যদি কৰিবে নপাৰা, হে আমাৰ প্ৰীতিৰ অৰ্থে হে যত্নে কৰ্ম কৰা। দুটা উপায় দিছে। তুমি তোমাৰ মনটোক বশ কৰি মোৰ ভাৱনাত একত্ৰ কৰি মোক তুমি চিন্তা কৰিবৰ কাৰণে যদি তোমাৰ মনটোক যদি তুমি স্থিৰ কৰি ল'ব পৰা নাই, তেতিয়া তোমাৰ অস্থিৰ মনটোক শান্ত কৰি স্থিৰ কৰি মোৰ চৰণৰ ফালে ধাৱমান কৰিব পৰা মই তোমাক আৰু এটা উপায় শিকাই দিছো। সেই উপায় তোমাক এতিয়া কব। হে ৰাম, হে মূৰ গৃহ পুষ্প বাতি কৰিবা যতন, হে শ্ৰদ্ধা ভাৱে মূৰ গৃহ হে কৰিবা লেপন, হে গৃহক লেপনতে মৃত্তিকাৰৰে যত, হে সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত। বুজি পাইছে কথা নাই পোৱা? আমাৰ এই গীতা শাস্ত্ৰ ভাগ, গুণমালা শাস্ত্ৰ ভাগ বা নামঘোষা শাস্ত্ৰ ভাগ আমি থাপনাত আত্মাৰ ৰূপত পৰমাত্মাৰ ৰূপত থাপি লওঁ নে নলওঁ? হয়নে? থাপি লওঁ। থাপি তুমিয়েই পৰম প্ৰভু ঈশ্বৰ, হয়নে নহয়? তেওঁ চৰণখন আমি কেনেকে ধৰ? যেতিয়া আমি সেই ঠাইকণ খুব শ্ৰদ্ধা ভাৱেৰে সৈতে মচিম, গমছে নে? তেওঁৰ প্ৰীতিৰ অৰ্থে আমি তেওঁক কি দিম? তেওঁ নিৰ্গুণ, তেওঁ একোৱেই নাই, হয়নে বাৰু? ভূমিৰূপী পাত্ৰ, হয়নে? আমাৰ আয়ুৰেখা ৰূপী গছা, এইটো বাহুকি, গম পাইছেনে বাৰু? ধৰ্ম আমাক ধাৰণ কৰা শক্তিৰূপী শলিতা, তোমাৰ চৰণৰ প্ৰতি মোৰ অনুৰাগ আৰু যিকণ প্ৰেম সেইকণ হ'ল তেল, গম পাইছেনে বাৰু? আত্মা আৰু পৰমাত্মাৰ নামযুক্ত তোমাৰ যি তত্ত্বযুক্ত শক্তি সেয়া হ'ল অগ্নি, গম পাইছেনে বাৰু? আমিতো চাকি গছ জ্বলাওঁতে সেইটো নাজানো, ঈশ্বৰে সেইটোকে বুজে। বুজি পালে নে কথাটো? তেওঁহে বুজিব লাগে। পৰমাত্মাই সদায় শুদ্ধ বুজে, আমি জীৱ আত্মাবিলাকে ভুল বুজো। বুজি পাইছেনে? তুমি মোক যি গছ চাকি দিবলৈ আহিছা সেই চাকি গছ তুমিয়ে আছিলা, হয়নে? তোমাৰ আয়ু ৰেখাডালে আছিলে সেই চাকি গছ থৈ দিয়া সেই গছাটো, সেইটো কাৰণে গছাটোক বাসুকী বুলি কোৱা হয়। বুজি পাইছেনে? এই বাসুকীৰ শিৰত তোমাৰ পঞ্চভূতৰ দেহৰ এই বন্তি মাটিৰ পাত্ৰটো,
হয়নে এই পাত্ৰটো তুমিয়েই এই তুমি ৰূপী পাত্ৰটোতে তোমাক ধাৰণ কৰি আছে মোৰ ধৰ্ম শক্তিয়ে পবিত্ৰ শুদ্ধ শক্তি আত্মা শক্তিয়ে এই ধৰ্ম শক্তিটোৱে হ'ল বগা কলিতাডাল হয়নে বাৰু তোমাক মই ভক্তি কৰিবৰ কাৰণে গুৰুক ভজি মোৰ নাম বস্তু শ্ৰৱণ কীৰ্তন কৰি মই তোমাক উপাসনা কৰিবৰ কাৰণে সদায় স্নান কৰি বাহিৰ ভিতৰ দুইটা শুদ্ধ কৰি মন পবিত্ৰ কৰি তুমি সদাচাৰ লৈ মোৰ চৰণলৈ আহিছা এইটো সময়ত তুমি মনৰে একো বেয়া ভাৱনা নাই সেইডাল ফলাকানি নাই এই চাকি গছৰ কিমান তত্ত্ব ভাবিছ হয়নে বাৰু গতিকে আমি একনিষ্ঠ হয়তো তেওঁক ভাবি থাকিব নোৱাৰো একান্ত ভাৱ লৈতো আমি তেওঁক উপাসনা কৰি থাকিব নোৱাৰো যেতিয়া গোসাঁই ঘৰখন মচুতে যেতিয়া তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় জিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই তেওঁৰ নামো গোৱা হ'ল তোমাৰ চৰণ সেৱা কৰিব নাজানো তুমিয়েই হৃদিস্থিত হৈ তোমাৰ চৰণ সেৱা কৰোৱা হয়নে বাৰু এটা বন্তি গছ অৰ্পণা কৰিবৰ সময়ত এই পাত্ৰটোৱেই হ'ল মাতৃৰ পাত্ৰ আয়ু ৰেখাৰ ৰূপেৰে তুমি মোৰ আয়ু শক্তি এয়াই হ'ল গছা গম পাইছেনে বাৰু আৰু ইয়াতে মোৰ এই পঞ্চভূতৰ দেহাটোৱেই হ'ল মাতৃৰ পাত্ৰৰূপী মেইন বস্তুটো ইয়াত তোমাৰ চৰণৰ সেৱাৰ ভক্তিৰ যিমান ৰস আছে এই ৰসখিনি হ'ল তাৰ তেল তুমি ধাৰণ কৰি থকা যি শক্তি ধৰ্ম এই ধৰ্ম বগা কলিতা হয়নে তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে মোৰ মন প্ৰাণ হৃদয় পবিত্ৰ কৰি ল'ব লগা যিখিনি সংস্কাৰ সেই সংস্কাৰখিনি হ'ল শলাকানি মাৰিডাল বুজি পাইছেনে ৰাম নাম আত্মাৰূপী ঈশ্বৰ তত্ত্ব দিবই লাগিব হা শলাকানি মাৰি নিদিলে চাকি কেতিয়াও আৰে নিদিলে কেনেকে হ'ব দিব লাগিব সেইকণ মনত ৰাখিব লাগিব এইডাল শলাকানি মাৰি নহয়তো তোমাক ভক্তি কৰিবৰ কাৰণে এই শলাকানি মাৰিডাল শুদ্ধভাৱে চাকিগছ জ্বলিবলৈ বহাই দিবৰ কাৰণে এইকণ মোৰ জীৱনৰ তোমাৰ ভক্তিৰ সদাচাৰৰ শলাকানি মাৰি ধৰ্মৰ ধাৰণ কৰা শক্তিৰ কলিতা ভক্তিৰ আনন্দময় ৰসৰ তেল পৰমাত্মাৰ নাম গুণ যশ আৰু লীলাৰ অগ্নি যেতিয়া জ্বলি থাকিব যিমান দেৰিলৈকে জ্বলিব আপুনিতো চাকি গছ জ্বলাই আঁতৰি গুচি গ'ল চাকি গছ যিমান সময়লৈকে জ্বলি থাকিব সিমান সময়লৈকে আপুনি তেওঁ চৰণ সেৱা কৰি থকা হ'ব আপুনি আঁতৰি গ'ল কিন্তু আপোনাক তেওঁ আঁতৰাই পঠিওৱা নাই এইটোৱেই সেই কথাটোকে এতিয়া এই শাস্ত্ৰ ভাগত ক'ত কৈছে তাতক যুগত কৈছে ভক্তি যুগত আমাৰ যে গুৰু গৃহ থাকিব লাগে হয়নে বাৰু তেওঁ ভাড়াঘৰটো ঠেক আছিলে প্লাষ্টিকেৰে বেৰি আমি গুৰু গৃহখন বনাই লৈছিলোঁ দেখিছিলে নহয় হয়নে বাৰু জীৱনত ল'ৰা কালৰ পৰা য'তে আছো ত'তে সদায় অকণমান গুৰুৰ আসন প্ৰতিষ্ঠা কৰি সদায় তাত ধূপ চাকি জ্বলাই সেৱা কৰি আহিছোঁ বুজিছেনে কথাটো সেইকণ নকৰিলে দিনটো আধৰুৱা দেই ৰ'ব এতিয়া এই কথাটো এইটোৱেই সেই মনটো ঈশ্বৰে আপোনাক কিয় দিলে যে তোমাৰ চৰণত চাকি গছ ধূপ আৰে গোটেই জগতখনেই তেওঁ ৰ'ব নহয় গোটেই জগত ব্ৰহ্মাণ্ডই তেওঁ হয়নে অনন্তই সহস্ৰ পোনাৰে তেওঁ স্তুতি কৰিছে চাৰি সিদ্ধ চাৰিখন মুখেৰে তেওঁ গুণে গাই আছে হয়নে নহয় আপুনি মই চাকি গছ নিদিলে তেওঁ ক্ষতি হ'ব নেকি নহয় কিন্তু তেওঁৰ চৰণত যদি আমি চাকি গছ ধূপ গছ নিদিওঁ আমাৰ ক্ষতি হ'ব হ'বই কিয় কিবা এটা হয় কিবা এটা চিন দেখুৱাই কিয় দেখুৱাৰ কাৰণ এইটোৱেই তেওঁ আমাক ভাল পায় আমি ভাবো এনেকুৱা এটা মোৰ আৰে সেইটো আপোনাৰ মোৰে নহয় সেইটো সকলো ভকতৰে হয় হয়নে বাৰু ভগৱন্ত ধৰ্মৰূপী তেওঁ ধাৰণ কৰোতা শক্তি আমি তেওঁক ভাবিছো তেওঁ বাহিৰত আছে হয়নে বাৰু তেওঁ কি কৈছে মই বাহিৰত নাই তোৰ ভিতৰতে আছে তই জলৈ গৈ আছ মই লগতে কৈ আছো তই কি ভাবি গৈ আছ তাক মই গম পাই আছো আৰু তই কি কৈ আছ মই শুনি আছো সেইটো কাৰণে চল চাতুৰি কপট এনেকুৱা কথা আমি মুখে ৰাখিবই নাপায় হয়নে বাৰু গতিকে আমি যিজন ঈশ্বৰৰ চৰণত এগছ চাকি জ্বলাওঁ এগছ ধূপ দিওঁ তেওঁৰ নাম যশ গুণেৰে সৈতে আমি যিজনৰ ঈশ্বৰক আমি অকণমান সেৱা কৰোঁ সেইজনেতো সকলো দেখি আছে বুলি আমি যদি ভাবি নলওঁ তেতিয়াহ'লে আমিনো তেওঁক কি সেৱা কৰিলোঁ হয়নে বাৰু নালাগে আৰে দাতাই সকলো দি আছে গোটেই জগত জীৱ সমস্তৰে মংগল হওক
গম পাইছা নহয়? আমাৰ পাছফালৰ গিলখনৰ ওচৰলৈ সদায় মেকুৰীজনী আহে। ৰাতি ভাত খাবৰ সময়ত আহে আৰু কেতিয়াবা ৰাতিপুৱাও আহে। তাই ভোক লাগিলে আহে। আৰে জীৱ আত্মা ন, তাক আমি কোনোদিন নোখোৱাকে নপঠিয়াও। বিস্কুট দুটা প্ৰভুৱে যদি আহিছে আপুনি কেনেকে জানিব? নহয় তেওঁতো আত্মা ন, হয় নে নহয়? মই আমাৰ এটা তাইক যে মেকুৰী দিয়া বিস্কুট শেষ হ'ল, মই সেইদিনা পেকেট এটা কিনি আনিছো। তাই কৈছে এইটো পেকেট মই নহয়, মেকুৰীজনী আহিলে দিব লাগিব নহয়। এইটো কোনটো জন্মত আমাৰ নহয় এইটো ভাবিব লাগে। আমাৰ গৃহলে যে কিবা এটা খাবলৈ যে আহিছে, আমাৰ লগত কিজানি কোনোবা এটা জন্মত জীৱৰ সম্পৰ্ক আছিলে, মাক পিতেকৰ সম্পৰ্ক আছিলে বা গাইজনী আহিলে ন মোলৈ ইছৰাম গাই আহিলে বুলি মই লাগ লৈ পেলাই খোৱালো। আহি খাবলৈ দিলে মোৰ মুখত ধুনীয়াকৈ মুখ দিলে। তাৰপিছত তোমাক আমি ধৰিছে দেখিলে? তাৰমানে এই জীৱবিলাকো ঈশ্বৰৰ অংশ ন। এতিয়া সেই ভক্তি আৰু শ্ৰদ্ধাটো কাৰ হ'ব? যি কৃষ্ণৰ চৰণত শৰণ লৈছে, যি কৃষ্ণক কায় বাক্য মন অৰ্পণ কৰি ভক্তি কৰিছে, সেইজনৰ হৃদয়তে কৃষ্ণ থাকিব। যাৰ হৃদয়ত কৃষ্ণ আছে তাক বেয়া বুদ্ধি এটা তেওঁ কেতিয়াও নিদিয়ে। এই শুদ্ধ ভাৱকণ আমি আত্মবিশ্বাসকণ আমি অন্তৰত ৰাখিব পাৰিব লাগিব। অৰ্জুনক কৈছে কৃষ্ণ, সাধাৰণজনক কোৱা নাই। কুন্তীৰ পুত্ৰ মধ্যম পাণ্ডৱক কৈছে, হয়নে? ভাৰত যুদ্ধৰ এজন অসাধাৰণ যোদ্ধা, হয়নে? তাতে কৃষ্ণক জয় কৰি নিছে কেদাৰকাৰ। ৰথৰ সাৰথি হৈ দিম বুলি কৃষ্ণ লগত আহি দেখুৱাইছে, হয়নে? সাধাৰণ অৰ্জুনো নহয়, অসাধাৰণ কৃষ্ণ, কিন্তু সাধাৰণ অৰ্জুনো নহয়। অৰ্জুন কি? কৃষ্ণৰ প্ৰাণক হয়নে বাৰু? সেই উপলব্ধিৰে আমি গীতা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সেইটো কাৰণে আমি জীৱৰূপী অৰ্জুন, কৃষ্ণ হ'ল পৰমাত্মা, পৰমাত্মাই আমাৰ জীৱৰূপী অৰ্জুনক এই কথাখিনি কৈ আছে। আমি সেই ভাৱনাটো ল'ব লাগিব। আমি যাতে তেওঁক শুদ্ধভাৱে ভক্তি কৰিবলৈ যাতে আমি যত্ন কৰোঁ। হে ৰাম যদি দুখ মনে মনে মানে কৰ্ম কৰিবা, ও তাহাৰ সুলভ কহো এ শুনিও কথা, এ অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যুগ জাগজত, অনিত্য নৈমিত্তিক কৰ্ম এ কৰিবা সমস্ত। অগ্নিহোত্ৰ, অগ্নিহোত্ৰ মানে কি? যি অগ্নিক আহুতি দি ঈশ্বৰৰ অৰ্পণা কৰিব পাৰে। অগ্নিহোত্ৰটো কি? এই যে ভক্তিভাৱে আমি যে বন্তি গছ জ্বলালো। শ্ৰাদ্ধ, শ্ৰাদ্ধ মানে কি? সমস্তৰে প্ৰতি শ্ৰেষ্ঠজনৰ প্ৰতি ৰখা শ্ৰদ্ধা ভাৱ, জগতৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি যিটো শ্ৰদ্ধা, সেইটো শ্ৰাদ্ধ কথা কৈছে। হোম, হয়নে? হোমটো ক'ত? যজ্ঞতহে কৰা হয়, হয়নে নহয় বাৰু? আৰু কি কৈছে? যোগ যাগ যত, এই যিমানবিলাক গুণময় কৰ্ম আছে, এইবিলাক গুণময় কৰ্ম কিন্তু, হয়নে বাৰু? নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত। অৰ্থাৎ তোমাৰ জীৱনটোৰ কাৰণে বৰ্তাই ৰাখিবলৈ তুমি অগ্নিহোত্ৰ মানে কি? আহাৰৰ যোগাৰ কৰিবই লাগিব, বাসস্থানৰ বস্ত্ৰৰ ব্যৱস্থা কৰিবই লাগিব, হয়নে? অতিথি শুশ্ৰূষা কৰিবই লাগিব। এই গোটেইখিনি কথা ইয়াতে সোমাই আছে। এই ফলকো এৰিবা কৰ্ম বন্ধহে নজানি, কেৱল কৰিব কৰিবা ঈশ্বৰৰ আজ্ঞা মানি। তুমি যিখিনি কৰিছা, মই তোমাক কৰিবলৈ পৰমাত্মাই আজ্ঞা কৰিছো কাৰণে কৰিছো, মোৰ আজ্ঞা, হয়নে? বেয়া কাম নকৰিবা, ভাল কামখিনি যিখিনি কৰিছা সেইখিনিও মই তোমাক আজ্ঞা দিছো বুলিহে তুমি কৰিব পাৰিছা। তাৰ পৰা যদি কিবা ফল উৎপত্তি হোৱাৰ কথা তুমি ভাবিছা, ভাবিবা বোলে কি ফল বিচৰাৰ কোনো প্ৰয়োজন নাই। তুমি যি কৰ্ম কৰিছা ফল তাত নিজে নিজে উৎপত্তি হ'ব। যিমান তলত গুটিটো পৰিলেও মাটি ফুটি গজালি ওলাই আহে নে নাহে বাৰু? হৰিৰ ফলটোও তেনেকুৱা। আপুনি গুটিটো দি থলেই হ'ল, তই গজিব লাগিব বুলি তাক আকৌ দাবী ধমকি দিয়াৰ কোনো প্ৰয়োজন নাই। সি নিজে নিজে গজিব পৰিৱেশ পালে, হয় নহয়? সেই কৰ্মে কীৰ্ত ভক্তি হৈব তাৰ, এ ভক্তিৰ প্ৰসাদ বলে এতৰয় সংসাৰ। এহিমতে কৰ্ম কৰি বেককত নিত্য, এ সত্য সুধি হুয়াতে বে
হোৱা শুদ্ধ চিত অভ্যাস যুগত অতি ৰেক শ্ৰেষ্ঠ জ্ঞান অজ্ঞানতো অধিক শ্ৰেষ্ঠ জানিবা জ্ঞান এইবিলাক জটিল কথা আৰু অধ্যানতো অধিক কৰ্ম ফল ত্যাগ তাৰ ত্যাগে শান্তি কৰা তৰয় সংসাৰ তুমি কিবা এটা কাম সদায় কৰি কৰি তোমাৰ এটা অভ্যাস হৈছে এই অভ্যাসটোতকৈও শ্ৰেষ্ঠ কি জানানে সেই কামটো কেনেকৈ কৰিলে সুকলমে হ'ব তাৰ জ্ঞান তুমি কিবা এটা কাম কৰি থাকি অভ্যাস হ'লে তোমাৰ অভিজ্ঞতা হ'ব কিন্তু কামটো কেনেকৈ কৰিলে সি সুন্দৰকৈ বা সফল হ'ব সেই কথাটো কি বুলি কৈছে সেই কথাটো হ'ল জ্ঞান অভ্যাসতকৈ শ্ৰেষ্ঠ জ্ঞানটো অৰ্থাৎ কি কেনেকৈ কৰিব লাগে তাক জানি লোৱাটো তাৰপিছত কি বুলি কৈছে জ্ঞানতকৈ অধিক শ্ৰেষ্ঠ কি জানা ধ্যান জ্ঞান আৰু ধ্যানৰ মাজত পাৰ্থক্য আছে ধ্যান যুগত কৈছে গীতাৰ 6ষ্ঠ অধ্যায় যিটো ধ্যান যুগত অভ্যাস আৰু জ্ঞানতকৈ শ্ৰেষ্ঠ ধ্যানটো কি ধ্যানটো হ'ল কনিষ্ঠ হ'ব পৰা এই যে কৈছিলো মেগনিফাইং গ্লাছখনে জ্বলাই দিব পৰা শক্তিটো এই দহন কৰি দিব পৰা শক্তিটো হ'ল কি ধ্যান অৰ্থাৎ ভগৱন্ত কৃষ্ণক লক্ষ্য বস্তু কৰি একান্ত হৈ দিব পৰা সেইটো হ'ল ধ্যান হয়নে ধ্যানতকৈ শ্ৰেষ্ঠ কি জানা অৰ্জুন তুমি যে কৰ্ম কৰিছিলা মোৰ সেৱা কৰিছিলা তোমাৰ সেৱা কৰিলো প্ৰভু এইকণ কৰিবলৈ পোৱাটোৱে মোৰ আটাইতকৈ ডাঙৰ বাঞ্ছা আৰু মোৰ অন্য বাঞ্ছা নাই তুমি মোক একো নিবিচাৰিলা তোমাৰ কৰ্মফল নাইকিয়া হৈ গ'ল বোলে কি তুমি সন্ন্যাসী হৈ গ'লা তুমি যদিও সংসাৰী জীৱ আছিলা মোৰ চৰণ সেৱা কৰি মোক ভক্তি কৰি তুমি নিস্পৃহ হ'লা যে তুমি নিষ্কাম ঈশ্বৰ তোমাৰ পৰা কামনা কৰাৰ কোনো প্ৰয়োজন নাই তুমি অন্তৰ্যামী হয়নে তুমি কাক যাক যি দিব লাগে তুমি দি থাকা তোমাক খোজাৰ প্ৰয়োজন নাই সেইটো কাৰণে যি কৰিছো তোমাৰ প্ৰীতিৰ কাৰণে কৰিছো তোমাৰ পৰা কিবা এটা পাবৰ কাৰণে কৰা নাই কিয়নো তোমাক মই ভাল পাওঁ ভগৱানক ভাল পোৱাটো বৰ ডাঙৰ কথা এইটো ঈশ্বৰ প্ৰেম হয়নে বাৰু এই ঈশ্বৰ প্ৰেমৰ ফলত কি হয় যে তোমাৰ একো বস্তুৰ প্ৰতি মোহ আৰু মায়া নাইকিয়া হৈ যাব বোলে সেইটো কি বোলে সেইটো মই এতিয়া তোমাক ত্যাগ গুণ সন্ন্যাস গুণ তুমি যিমান তুমি পালেও তুমি কেতিয়াও তোমাৰ বস্তুৰ প্ৰতি হাতিয়া নাথাকিব বন্ধন নাথাকিব তেওঁ অৰ্জুনক কৈছে মোৰ চৰণ সেৱা মোক উপাসনা কৰাটো এটা ইমান শ্ৰেষ্ঠ ভক্তি যে শেষত তোমাৰ কি হৈ যাব তোমাৰ নিজৰ জীৱনটোৰ প্ৰতিও মোহ নাইকিয়া হৈ যাব এই দেহটোকো তুমি ক'ব পাৰিবা যে এই সজাটোত সোমাইনো কিমান আত্মাৰূপী ঈশ্বৰ তুমি থাকা হয়নে ই ছিগি ভাগি যোৱাৰ আগতে তুমি ওলাই গুচি যোৱা সেইটো হ'ল মুখ্য নহ'লে মানুহে জীৱন পালে মৰিবলৈ ইচ্ছা কৰে জানো আইচিউত চিট টানি থাকিব তথাপিতো নকয় হেৰ যাবৰ সময় হ'ল নালাগে সেইবিলাকত কষ্ট দিবলৈ নিব কি কৰিম ইয়াত আৰু বেছি দিন থাকি মানে বাৰু উপতিবাল কৰিবলৈ পোৱা নাই কৰি বহুতজন আইচিউত থাকিব আকৌ ভাল হৈ বহুদিন চলা ফুৰা কৰি ফুৰে সত্য কথা কিন্তু যেতিয়া সময়ৰ একেবাৰে শেষ প্ৰান্ত আহিলে বুলি নিজে গম পাব যে লৰিব চৰিব নোৱাৰা হ'লো আৰু জ্বৰ হ'লো আৰু মই এতিয়া জীয়াই থাকিলে কষ্টহে হ'ব মোৰ সেই উপলব্ধিটো নহাগে আকৌ গৈ মোক আইচিউত কেইদিনমান জীয়াই আনোগে বুলি যদি তেনেকুৱা বাসনা কৰে তে সেই জীৱই আকৌ বাৰে বাৰে জন্ম ল'ব লাগিব অৰ্জুনক কৈছে তেনে অৱস্থালৈ নাথাকিবা মই যেতিয়া গুচি যাম তাৰ পাছতে মই যোৱা পাছতে তুমিও গুচি যাবা সেইটো কাৰণে স্বৰ্গযাত্ৰা কৰা নাই জানো স্বৰ্গাৰোহণ আমাকো সেইটোকে আমাকো শাস্ত্ৰই আমাকো সেইটোৱে শিকাইছে আৰু হে ৰাম এই মতে ত্যাগে শান্তি কৰা এই ধ্যানতো অধিক কৰ্ম ফল ত্যাগ তাৰ ধ্যানতকৈ শ্ৰেষ্ঠ কৰ্মফল ত্যাগৰ যিটো গুণ এই ত্যাগে শান্তি কৰা তৰয় সংসাৰ ত্যাগতে আচল শান্তিটো পাবা তেতিয়া তুমি সংসাৰৰ পৰা উদ্ধাৰ হৈ যাবা তাৰণ হৈ যাবা এই মতে কৰি পাছে যেহ নহয় এ তাহাৰ স্বৰূপ কহো
শুনা ধনঞ্জয় এনেকুৱা কৰিলে কি হব মই তাৰ স্বৰূপটো তোমাক কওঁ তুমি শুনা হে ৰাজনঞ্জয় তুমি মোক এটা সংশয়ৰ কথাহে কৈছিলা মই তোমাৰ যিমান সংশয় আছে মোৰ ভক্তিৰ ক্ষেত্ৰত মই তোমাক গোটেইখিনি বিৱৰি কম এয়া কি এয়া হ'ল কৃষ্ণ যি বাণী ৰাখিলে বেদ হয় যি গীত গালে গীতা হয় যাৰ ভক্তি কৰিলে ভাগৱত হয় কিমান শ্ৰেষ্ঠ তেওঁ সেইজন ঈশ্বৰক আমি অন্য ঈশ্বৰৰ লগত কেতিয়াও তুলনা কৰিব নেপায় তুলনা নাই এই সমস্তে পানীত ৰাগ দেশ নাহি তাৰ এই লোভ মোহ কাম ক্ৰোধ নাহি অহংকাৰ মোৰ চৰণ যেতিয়া সেৱা কৰিব মোৰ পিতৃৰ অৰ্থে যেতিয়া ধূপ চাকি বন্তি জ্বলাব মোৰ নাম গুণ যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব হেৰা অৰ্জুন সেইজনৰ মনত থকা কামনা বাসনা ৰাগ দেশ মই সকলোবিলাক হৰণ কৰি লৈ যাওঁ তেওঁক মই মৰম কৰোঁ হয়নে সেইবিলাক অৱগুণ আৰু মই তেওঁৰ লগত থাকিবলৈ নিদিওঁ এইটো মোৰ ভগৱানৰ মহিমা অৰ্জুনক কৈছে এই সুখতো আনন্দ নাহি এই দুখে নাহি কষ্ট এই অযত্নে হুয় প্ৰাপ্তি তাত হুৱে তুষ্ট সুখতো নাহে দুখ হলেও তেওঁ নেকান্দে তুমি যি দিছা তাতে সন্তুষ্ট বুলি ভাবে হয়নে বাৰু আৰু কি বুলি কৈছে যিটো মুখ্য সাধন যোগী সকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিহে সাধনা কৰিব পাৰে এই অৰ্জুন মই দিয়া দুখটুকু যি কোনোদিন কাণ নকৰিলে মই দিয়া সুখটুকু যিজনে ভূক্ষেপ নকৰিলে সেইজনতকৈও চেষ্টা হৈ যায় প্ৰেক্টিকেলটো শিকাইছে ভক্তি হয়নে সমস্ত বন্ধনৰ পৰা মুক্ত হৈ দিব পৰাটো হ'ল আচল ভক্তি এই শ্ৰেষ্ঠজন যিটো কৰে অনুনয়ে সেৱা এই সমমিত্ৰ দৰিদ্ৰও ভয়ে কৰে দায়া কিজন কেনেকুৱা হৈ যায় কৈছে অৰ্জুনক যে শ্ৰেষ্ঠজনে যিটো কৰে অনুনয়ে সেৱা শ্ৰেষ্ঠজনক জ্যেষ্ঠজনক তেওঁ অনুনয় বিনয় কৰি সেৱা সৎকাৰ কৰে মই বুলি ঈশ্বৰ বুলি জ্ঞান কৰে অৰ্জুনক কৈছে আৰু কি বুলি কৈছে দুখীয়া ধনী বন্ধু শত্ৰু সকলোকে সময় জ্ঞান কৰে তেওঁ কাকো অসন্মান নকৰে কাকো অশ্ৰদ্ধা নকৰে বোলে কিয় বোলে সেইজন মোক পৰায়ণ হৈ গ'ল মোক ভক্তি কৰি হে ৰাম পৰে মাৰি বাটু সহে হে নাহি কষ্ট মন এ তাক ক্ষমাৱন্ত বুলি কহে সৰ্বক্ষণ মোক ভক্তি কৰা এজন ক্ষমাৱন্ত গুণৰ গৰাকী হয় চিত মন সকলো তেওঁ স্থিৰ হৈ পৰে আৰু কি হয় জানানে যে কোনোবাই মাৰিব নেকি কেনে বোলে এনে শংকা তেওঁ মনত নাৰাখে যিটো হ'ব তেওঁ তাতে এক স্থিৰ হৈ থাকে আৰু তেওঁ কি তেওঁ অত্যন্ত ক্ষমাগুণৰ গৰাকী হয় তেওঁ ক্ষমাৱন্ত লোকৰ পৰাভৱ বা পৰাজয় কেতিয়াও নাই বুলি কৈছে শাস্ত্ৰত এই মন বুদ্ধি অবিমুত কৰিলে নিশ্চয় সেই ভক্তি সখী মোৰ হে প্ৰিয় আতিশয় কদাচিত পানী উদ্বেগ নকৰয় তাহাৰ জানিবা হাতো নাহি ভয় পৰম লোভত যিটো নকৰয় দেশ আপোনাৰ লাভ হলে নকৰে হৰি ভয় উদ্বেগ দুয়ো কতো নথাকয় ভয়তাস হুৱে যে বে উদ্ৰেগ বোলয় কাহাতো অপেক্ষা নাহি ঈশ্বৰত পৰে উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে সেহি ভূত ভক্তি মোৰ প্ৰিয় আতিশয় গুচিল সংসাৰ বৃথা যত দুখ অৰ্জুনক সমস্ত সংসাৰৰ দুখৰ পৰা মুক্ত কৰি দিছে কৃষ্ণই মোৰ ভক্তিটো কি জীৱ তাৰণৰ উপায় মোক ভক্তি কৰিলেহে জীৱ তাৰণৰ উদ্ধাৰ হ'ব কেনেকুৱা ভক্তি কৰিব লাগিব একনিষ্ঠ মোত পৰায়ণ কোনোদিন অসন্তুষ্টিৰ ভাৱ আনিব নালাগিব উদ্বেগ ক্ৰোধ জেদ এইবিলাকে তেওঁক স্পৰ্শই কৰিব নালাগিব
বোলে কিয় নালাগিব বোলে তেওঁ আত্মাৰূপ হৈ যাব কেনেকে হ'ব মোক ভক্তি কৰি কৰি মোক ভজনা কৰাটো ইমান ভক্তি কৰাটো ইমান শ্ৰেষ্ঠ ভগৱান কৃষ্ণই অৰ্জুনক এই কথাখিনি দৃঢ়তাৰে বুজাইছে হে ৰাম তাকে বুলি দক্ষ সৰ্ব কাৰ্যত নিপুণ একো কালে তাহাৰ লস্য নাহি কোনো উদাসীন হৈ পাছে সৰ্বত্ৰ ভ্ৰময় হে পুত্ৰ মিত্ৰ অৰি বন্ধু কাৰো পক্ষ নয় পুত্ৰ মিত্ৰ অৰি মানে শত্ৰু বন্ধু হয়নে পুত্ৰ বন্ধু শত্ৰু মিত্ৰ তেওঁ কাৰো পক্ষ নাথাকে তেওঁ কি তেওঁ নিৰপেক্ষ তেওঁ সকলোকে আত্মা জ্ঞান কৰে ঈশ্বৰ জ্ঞান কৰে অৰ্থাৎ ঈশ্বৰ জ্ঞানত কি নাথাকে কাৰো প্ৰতি কোনো পক্ষপাতিত্ব নাথাকে সেই কথাটো বুজাইছে হে ৰাম প্ৰিয় ভৈলে তাহাতনো হয় আনন্দিত হয় অপিয়ত দেখনক ৰয় কদাচিত হে শুকনক ৰয় ধন পুত্ৰ ভৈলে না নাপাইবাৰ বস্তুত ন কৰে অভিলাষ শুভা শুভ পাপ পুণ্য দুই ত্যাগ কৰে ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে পুত্ৰটো যিমত বুদ্ধি শত্ৰুটো শিখা সেইমতে সম হৈব মানয় অপমান সুখ দুখ শীত উষ্ণ দুইটো সমমতি পুত্ৰ দ্বাৰা গৃহ না হিকে আশকতি হে ৰাম হৰিষ বিষাদ নাহি স্তুতি নিন্দা শুনি সেহিহে পৰম ভক্ত এটাকে বুলি মুনি 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 মানে কি যিজনক মায়ায়ে স্পৰ্শ কৰিব নোৱাৰে ঋষি মানে কি যিজনে কেৱল ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে জীৱন উৎসৰ্গা কৰে ঋষি আৰু মুনিৰ মাজত পাৰ্থক্য আছে আপোনাৰ ঋষিয়ে হৰিক সন্তুষ্ট কৰিবৰ কাৰণে সদায় কৰ্ম কৰে মুনিয়ে হৰিময় হৈ যাব পাৰে কোনো হৰিৰ মায়াই তেওঁক মোহিত কৰিব নোৱাৰে বা বান্ধিব নোৱাৰে সেইটো কাৰণে মুনিৰ সংসাৰ নাথাকে ঋষিৰ সংসাৰ থাকে বুজি পালে কথাটো এতিয়া সংসাৰীসকল ঋষিতুল্য হৈ মুনিৰ পৰ্যায়লৈ উপনীত হ'ব কেনেকৈ উপনীত হ'ব যদি একান্তভাৱে কৃষ্ণত ভক্তি কৰিলে ঋষি আৰু মুনি দুইটা এক সেই তত্ত্ব কথাটোকে এতিয়া অৰ্জুনক ভগৱান কৃষ্ণই বুজালে যে এই সমস্ত জগতখনক মই বুলি ভাবিবা তোমাৰ জীৱনলৈ যিখিনি পঠাইছো মই পঠাইছো বুলি ভাবিবা যদি তোমাৰ পুত্ৰৰো বিয়োগ হৈছে তাৰ পৰা তোমাৰ বেছি কষ্ট পাব লগা আছিলে মই সেইটো কাৰণে তাক লৈ আহিছো তুমি এই বুলি ভাবিবা হয়নে বাৰু জীয়াই থাকি যদি কাৰোবাক মাৰপিট কৰি বা দুষ্ট সংগলৈ গৈ পেলাই যদি কেনেবাকৈ চৰিত্ৰ হনন কৰে ইটো মৃত্যুতকৈ বেছি কষ্ট পাব হয়নে বাৰু আৰু দুৰাৰোগ্য ৰোগত ভুগি পেলাই সি চটফটাই তোমাক কষ্ট দি থকাতকে মই সাধাৰণ ক্ষুদ্ৰ চিত্ৰ এটা লৈ তাক মই লৈ আহিছো তোমাৰ ওচৰৰ পৰা কাৰণ মইহে অন্তৰ্যামী ঈশ্বৰ সি থকা হলে তোমাৰ কিমান কষ্ট হলহেঁতেন এতিয়া মই লৈ অহাৰ কাৰণে তাতকৈ তোমাৰ কষ্ট কম হৈছে কোনে বুজিব মুঠ পৰায়ণ একান্ত ভকতজনে বুজি পাব কাক বুজি পাব মোক বুজি পাব মই কৰ্তাই যিটো কৰো তেওঁ মংগলৰ কাৰণে কৰো তেওঁ অমংগলৰ কাৰণে মই কেতিয়াও নকৰো তেওঁ সেইটো কেতিয়া বুজি পাব যেতিয়া তেওঁ মৃত্যু হৈ মোৰ ওচৰলৈ জীৱ আহিব তেতিয়া তেওঁ নিজে গোটেইখিনি দেখিব বুজিব তেওঁ তেতিয়াহে বুজি পাব কিন্তু সেই অৰ্জুন তুমি মোৰ সখা মই তোমাক সেইখিনি কথা তোমাৰ মৃত্যুৰ আগতে মই তোমাক স্মৰণ পাইছো মই সোঁৱৰাই দিছো যে মোৰ অংশ জীৱ অৰ্জুন স্বৰূপ হৈ যিজন মুঠ শৰণাপন্ন হৈছে মোক ভক্তি কৰিছে মোক উপাসনা কৰিছে সেইজন ইমান শুদ্ধ আৰু পবিত্ৰ হৈ যাব যে মায়াৰূপী মোহৰ বন্ধনৰ পৰা সেই মোৰ ভকতজন মুক্ত হৈ যায় তেওঁ কি হৈ যায় আত্মাৰূপী মুনি হৈ যায় হে ৰাম জ্ঞান কৰ্ম নাম যাক বোলে অনুভৱ হে এৰিলে
একজত হব বিষয়ৰ সংগ আকসাদু হবে বোলে ভক্তি অন্তৰংগ মোক সন্তুষ্ট কৰা আচল ভক্তিটো কি অন্তৰংগা ভক্তি অন্তৰংগা ভক্তিটো কেনেকুৱা বুলি ক'লে যে যিসকলে বিষয়ৰ পৰা মুক্ত হৈ কেৱল মই আচল আনন্দ মই পৰম তত্ত্ব যিসকলে মোক তেনেকে বুজিব পাৰিছে সেইসকলক কি বুলি কৈছে সেইসকল মোৰ একান্ত ভকত আৰু তেওঁলোকৰ ভক্তি অন্তৰংগা ভক্তি মানে নিৰ্গুণ ভক্তি দেই নিৰ্গুণ ভক্তি বুলি কয় অন্তৰংগা ভক্তি যাক বোলে অনুভৱ শুনিও নিশ্চয় জন্ম কৰ্ম নাম গুণ মুখতে আনয় কত নাম লৱে মনে বিষয়ক যায় বাগেন দিয়ে বোলে তাক অনুভৱ নাই যিটো স্মৰে মনত যে তথাপিতো তৰে যেন অজ্ঞানতে অনৰে বিষ খাই মৰে অৰ্জুন মোৰ ভকতজনে মোৰ নাম লৈ থাকে মোক স্মৰণ কৰি থাকে কিয় স্মৰণ কৰি থাকে জানানে মই যে তেওঁ কিবা এটা হিত সাধন কৰি দিম তেওঁ সেইটো ভাবি নহয় কি হয় তেওঁ মুঠ পৰাই হৈ যায় তেওঁ অনগল তেওঁ মুখপদ্মে মোৰ নামকেই স্মৰণ কৰিব মোৰ নামকেই কীৰ্তন কৰিব কিন্তু সেই অৰ্জুন যিজনে মোক একান্ত চিত্তে ভক্তি কৰা নাই মোৰ সেই পৰম মংগলময় নাম যদি শুনিছেও তেওঁ তাক কাণ নিদিয়ে মোৰ নামৰ মহিমা অনুভৱ কৰা নাই মোক ভাল পাই কাৰণে মোৰ নাম লৈছে মই তাতে সন্তুষ্ট হৈছো কিন্তু সেই নাম অজ্ঞজনে মুঠ পৰায়ণ নোহোৱাজনে সেই মংগলময় নাম শুনিছে যদিও তাত কিন্তু কাণ দিয়া নাই বোলে কিয় সেই পুণ্যৰ ভাগ তেওঁৰ লগত নাই সেইকাৰণে এই সংশয় কৰা জানো এই কথা শুনি পুৰাণত প্ৰমাণ লোক মনে গুণি কৃষ্ণৰ কিংকৰ গোবিন্দ মিশ্ৰে কয় অঞ্জনক পিধন্তে পৰ বত ভৈলক্ষ্য কৃষ্ণ দেখো হৃদ সখা প্ৰিয় গুৰু জানি ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি মোক বাণী হৰি হে ৰাম গীতাৰ মাহাত্ম্য অকণমান পঢ়ি দিওঁ ন গীতা মাহাত্ম্য নমো ভগৱতে বাসুদেৱায় গীতা শ্ৰৈব মহাত্মানং যথৈৱচ্যুতমেৱ পুৰা নাৰায়ণ ক্ষেত্ৰে ব্যাসেন মুনিদিতম এই গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন অদীপ জ্ঞান লভে যাক কৰিলে স্মৰণ সূতক সম্বন্ধি বুলি লন্ত ঋষিগণ গীতাৰ মাহাত্ম্য কথা কৈও তপোধন নাৰায়ণ ক্ষেত্ৰে শোক কৰিলে প্ৰচাৰ কৃপা কৰি কহিওৱা মাত পুনবাৰ সুতনি গদতে শুনিও কৰি শিকন গীতামৃত কোনে পাৰে কৰিব বৰ্ণন গুহ অৰ্থ বুজিবাৰ শক্তি আছে কাৰ অদেৱ ঋষি নজানয় মহাত্ম গীতাৰ অকিঞ্চিত জন জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞবল্ক ব্যাস আৰু শুক মহাশয় গীতা ইমান মহিমাযুক্ত বস্তু গীতাৰ মহিমাটো দেৱঋষি নাৰদেও নাজানে বুলি কৈছে নাৰদ কি নাৰদ ঈশ্বৰৰ অংশ অৱতাৰ ভাগৱত বৰ্ণন কৰিবৰ কাৰণে বেদব্যাসক তেওঁই প্ৰথম উপদেশ দিছে সেইজন দেৱঋষিও বোলে গীতাৰ মহিমা নাজানে বুলি কৈছে কিঞ্চিত কিঞ্চিত জানিছে কোনে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত এজনৰ নাম হ'ল যাজ্ঞবল্ক যাজ্ঞবল্কক ঈশ্বৰৰ অৱতাৰ বুলি কয় তেওঁ বেদৰ আচল ৰহস্য তত্ত্বখিনি জানিছিলে হয়নে গতিকে গীতাৰ মহিমা অকণমান কিঞ্চিত পাইছিলে যাজ্ঞবল্কই
কিঞ্চিতহে জানিছে বোলে কোনে বোলে কৃষ্ণ অৰ্জুনে নৰশৰীৰলৈ আহি হয়নে কিঞ্চিতহে জানিছে কোনে এই গীতা শাস্ত্ৰ প্ৰণয়ন কৰা বেদব্যাস নাৰায়ণ ক্ষেত্ৰত ঋষিসকলকে গীতা শাস্ত্ৰ পাঠ কৰি আনন্দৰ ভাগ দিছিলে কোনে ব্যাস নন্দন শুকেও এই গীতা শাস্ত্ৰৰ মহিমা কিঞ্চিতহে জানিছিলে বোলে কিয় গীতা হ'ল ভগৱান কৃষ্ণ নিজেই কৃষ্ণৰ মহিমা যিদৰে কোনো কৈ শেষ কৰিব নোৱাৰে গীতা শাস্ত্ৰৰ মহিমাৰ কোনো পাৰাপাৰ নাপায় ইমান অপাৰ মহিমা এই শাস্ত্ৰ ভাগৰ হে ৰামে লেখ অংশ জানে মাত্ৰ আন যতজন যিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন অগাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয় হে বচৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় হে ৰামে উদৰ ভৰিয়া দুগ্ধ হে খাৱে জ্ঞানীগণ হে অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ হে জীৱৰ তাৰণ হেতু মাহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ দৈৱকী নন্দন কৃষ্ণদেৱে এই গীতা শাস্ত্ৰভাগ প্ৰচাৰ কৰিছে কিহৰ কাৰণে বোলে মই অৱতাৰ ধৰি ভূমিৰ ভাৰ হৰণ কৰিলো মই অৱতাৰ লোৱাৰ পাছত যেতিয়া মই আকৌ পূৰ্ণ ব্ৰহ্ম কৃষ্ণত মই যেতিয়া বৈকুণ্ঠলৈ গুচি যাম এই জগতত থকা জীৱবিলাক কিহেৰে উদ্ধাৰ হ'ব মোৰ সমস্ত তত্ত্ব আৰু মই হৈ এই গীতা শাস্ত্ৰতে থাকিম এই গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা সমস্ত জীৱ উদ্ধাৰ সেইটো কাৰণে গীতা শাস্ত্ৰভাগ জীৱ উদ্ধাৰৰ কাৰণে ঈশ্বৰে দিছে হে ৰাম সংসাৰ সাগৰত ৰিবা ৰজাৰ মন অগীতামৃত পান কৰি তৰা সেইজন শুনে কিবা অভ্যাস কৰয় যিটোজন জ্ঞান লাভ কৰিবে নোৱাৰে সিটোজন দিবা ৰাতি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কটৰে নহয় মনুষ্য সিটো দেৱ ৰূপময় সংসাৰ সাগৰ মাজে অৱস্থিতৰয় গীতাৰ মহিমাটো কি বুলি কৈছে যে গীতা শাস্ত্ৰ যিজন শ্ৰৱণ কীৰ্তন কৰে সেইজন মনুষ্য নহয় সেইজন দেৱতা স্বৰূপ বোলে কিয় দেৱতা স্বৰূপ বোলে তেওঁ দৈৱগুণী নহলে গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে নহয় সেইটো কাৰণে শ্ৰৱণ কীৰ্তন কৰাজনৰ প্ৰতিও আমাৰ শ্ৰদ্ধা ভক্তি থাকিব লাগিব হে ৰাম গীতা অৰ্থে কৃষ্ণে প্ৰবোধয় ধনঞ্জয় সগুণ নিগুণ পথ গীতা মাজে হয় ভক্তি তত্ত্ব মুক্তি ভক্তি মুক্তি কহিলত সবে এক মনে শুনে তাক তৃতীয় পাণ্ডৱে কি বুলি কৈছে গীতাই হ'ল এখন ইমান মহিমাযুক্ত শাস্ত্ৰ য'ত বেদৰ সগুণ আৰু নিৰ্গুণ গোটেই কথাখিনি ক'লে অথচ সগুণখিনি অৰ্জুনে ল'ব নালাগে নিৰ্গুণখিনিহে ল'ব লাগে তাৰ বিচাৰটো দিলে গীতাৰ মহিমা কি সগুণ নিৰ্গুণ দুইটা ক'লে হয়নে বাৰু কিন্তু সগুণখিনি অৰ্জুনৰ দৰে শুদ্ধ জীৱই ল'ব নালাগে কি ল'ব লাগে নিৰ্গুণখিনিহে ল'ব লাগে তাৰ বিচাৰটো দিলে হে 18 অধ্যায়ৰ মধ্যে যতে প্ৰকাৰ সমস্ত অৰ্জুন আগে কৰিলা প্ৰচাৰ ভক্তি ভাৱে গীতা জলে যিটো স্নান কৰে সিটো জন তৰি যায় নিৰ্মল শৰীৰে গীতাই আমাক কি কৰায় জ্ঞান আৰু ভক্তিৰ জল স্নান কৰায় মানে আমি এনে যিটো জলেৰে গা ধুওঁ সেইটো আমাৰ বাহিৰটোহে শুদ্ধ হয় গোটেই মন প্ৰাণ হৃদয় সকলো শুদ্ধ কিহে কৰিব পাৰে গীতা শাস্ত্ৰই কৰিব পাৰে সেইটো কাৰণে গীতাক কি বুলি কৈছে গীতাক ভক্তিৰ গংগা জল বুলি কৈছে ই অন্তৰাত্মা পৰ্যন্ত শুদ্ধ কৰি দিয়ে সেইটো কাৰণে গীতাৰ মহিমা কি গীতাৰ মহিমা যি ভিতৰ শুদ্ধ কৰি দিব পাৰে হে নাম শ্ৰদ্ধা নকৰিয়া যদি কৰে গীতা স্নান হস্তি স্নান সমতাৰ জানা সেই থান গীতা শাস্ত্ৰ ভাগে ঈশ্বৰ কৃষ্ণৰ বাংময় মূৰ্তি এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনে ঈশ্বৰৰ ভক্তিৰ আচল আনন্দ এই বুলি ভাবি যিজনে গীতা শ্ৰৱণ কীৰ্তন কৰিছে তেওঁৰ কাৰণে গীতাই বাহিৰ ভিতৰ দুইটা শুদ্ধ কৰিব
যিজনে এনেই শুনি আছো আৰু একো অৰ্থ নাই বুলি ভাবি এনেই ভাবি পেলাই অশ্ৰদ্ধাভাৱে যিজনে শুনিছে বোলে সেইজনে সেই হাতীক গা ধোৱা নিচিনা হাতীক গা ধুলে কি হয় পাৰলৈ আহি বাৰী বাৰী নলয় জানো হয়নে বাৰু তেতিয়া ভিতৰতো স্পৰ্শ নকৰিলে বাহিৰতো স্পৰ্শ নকৰিলে একেই লেতেৰা হৈ থাকিলে হয়নে বাৰু সেইটো কাৰণে গীতাৰ প্ৰতি কি থাকিব লাগিব শ্ৰদ্ধা ভক্তি হে ৰাম গীতা পাঠ নকৰে নুশুনে যিটো জন তাত পৰে সংসাৰত পাপী নাহিয়ান গীতাৰ অৰ্থ কন জানয় যিটো নৰ জ্ঞান বুদ্ধি কুল দেহ ধিক বেতাৰ গীতাৰ অৰ্থ কন জানয় মোহ যিটো গৃহতে কৰিছে বাস বিঠাতে সিটো যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে শেষ কৰে এই যে কৰ্মবন্ধনৰ যজ্ঞ দান ব্ৰত পূজা এইবিলাক যে কৰি যে ফুৰে সেইবিলাক কৰিলে একো ফল নাপাব ফল ক'ত পাব যদি গীতা পাঠ কৰে তেতিয়াহে পাব সেইবোৰ এনেই কৰি আছে সেইবিলাকৰ পৰা একো ফল লাভ নহয় কিন্তু ফলদাতা কোন ফলদাতা কৃষ্ণ বিচাৰিব নালাগে বোলে কিয় তেওঁ গীতা শ্ৰৱণ কীৰ্তন কৰিলে জ্ঞান ভক্তি বৈৰাগ্য তেওঁ নিবিচাৰাকে দিব মুখ্য সুখৰ আনন্দ দান কৰিব হে ৰামে যিটো মহে গীতাক নকৰে যে আদৰ হোম দান যজ্ঞ সবে বৃথা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদোহী সিটো জন নৰকত পৰে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আসুৰিক জ্ঞান সিটো জানিবা নিশ্চয় গীতাত প্ৰকাশ নোহোৱাটো আসুৰিক জ্ঞান সাত্বিক জ্ঞানটোহে গীতাই কেৱল প্ৰকাশ কৰিছে গতিকে আমাক আধ্যাত্মিক সাত্বিক জ্ঞানটো লাগিবই তেতিয়াহে আমি সত্ত্বগুণ সম্পন্ন হ'ব পাৰিম হে ৰামে শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানীজন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আছয় এই বেদে বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে সি বা লয়ে দেৱাগাৰে তীৰ্থ নদীত কিম্বা শালগাম ঘৰে নেথাকে শত্ৰুৰ ভয় শয়নে সপোনে সদা তুষ্ট নাৰায়ণ সিটোৰ কাৰণে হে গীতাৰ পাতত কৃষ্ণ সন্তোষ যিমতে দেৱতীৰ্থ দানত হয় সেইমতে হে দেৱতীৰ্থ দানত হয় সেইমতে যিটো জনে ভক্তি ভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল অপয়াসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত সিদ্ধ পীঠ শিলাৰ আগত যুগস্থানে সাধু আগে অথবা পিতৃৰ শ্ৰাদ্ধ দিনে আমাৰ পিতৃ শ্ৰাদ্ধ বাজাৰে নাপাতে কিছুমানে গীতা পাঠ কৰিব কাৰণ গীতা নিৰ্গুণ গীতা পাঠ কৰিলে সকলো গুণৰ পৰাই মুক্ত হৈ যায় হে ৰামে সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যেই ধৰে শ্ৰৱণ কীৰ্তন সদা গীতাক কৰয় পৰম গতিক সিটো অৱশ্যে লয় ভক্তি ভাৱে যে ইজনে গীতা কৰে দান মনোমত ভাজা লাভ পাই সেইজন মনোমত ভাজাটো কি হ'ব যি গীতা দান কৰে ভক্তি ভাৱেৰে সি মনোমত ভাজা পায় গীতা দান মানে গীতাখন কিনি বঁটা এটাত আগবঢ়াই দিয়া নহয় গীতা দান মানে গীতাত ঈশ্বৰ কৃষ্ণৰ যিখিনি এক শৰণৰ তত্ত্ব ভক্তিৰ তত্ত্ব ভগৱত তত্ত্ব যিখিনি আছে সেইখিনি বিলাই দিব পাৰিব যদি জগতত সেই শুদ্ধ জ্ঞানটো প্ৰত্যেকেই পায় তেওঁ কাৰোবাক যদি বিয়া পাতি আনে তেতিয়াহ'লে তেওঁ ভক্তিপৰায়ণ হয় ভক্তিপৰায়ণ ঈশ্বৰৰ চৰণ সেৱা কৰা এগৰাকী ভাৰ্যাই কি কৰিব পাৰিব ভগৱন্তক ভজি নিজেও উদ্ধাৰ হ'ব স্বামীকো উদ্ধাৰ কৰিব পাৰিব
এতিয়া মনোমত ভাৰ্যা মানে দেখিবলৈ সুন্দৰী কথাটো কোৱা নাই যিগৰাকী ভাৰ্যাৰ দ্বাৰা পতিয়ে পৰম ঈশ্বৰৰ ফালে ধাৱমান হ'বলৈ এটা প্ৰেৰণা পাব হয়নে বাৰু সেইগৰাকী গীতা শাস্ত্ৰত মনোমত ভাৰ্যা বুলি কৈছে গতিকে সেই নাৰীসকলক সেই পুৰুষসকলক ঈশ্বৰৰ ভক্তি জ্ঞান দিলেহে তেনেকুৱা ধৰণৰ মনোমত অৰ্থাৎ কৃষ্ণ ভক্তি পৰায়ণ সাধনময় হয়নে এখন সংসাৰ পাব মনোমত ভাৰ্যা মানে দেখিবলৈ ধুনীয়া ধন সোণ ঐশ্বৰ্যৰে ভৰপূৰ নহয় মনোমত ভাৰ্যা মানে মন কি মন প্ৰাণত প্ৰাণ ক'ত প্ৰাণ কৃষ্ণ সেইটো কাৰণে পীতাম্বৰ প্ৰাণপ্ৰভু পীতাম্বৰো এই তুমি দূৰ কৰি আছা মায়া তোমাৰো নিকটে নাহি মায়া হয়নে নহয় যিগৰাকীয়ে হৰিক ভক্তি কৰি স্বামীক ঈশ্বৰ জ্ঞান কৰি এই সংসাৰখনক বন্ধনত পৰা উদ্ধাৰ কৰিবলৈ যত্ন কৰিব সেইগৰাকী মনোমত ভাৰ্যা ভাৰ্যা মানে হৰিক বুজিবলৈ শিকোৱা গৰাকী এই ৰামে সৌভাগ্য যসকল ভে নাহিকে সংশয় এ পৰম সুখকল ভি সংসাৰে তৰয় সৰ্বত্ৰতে যাৰ ঘৰে গীতা পাঠ কৰে পীড়া ব্যাধি দুখ সুখ নাহি তাৰ ঘৰে খাটাং কথা যাৰ ঘৰত গীতা পাঠ কৰিব তাৰ ঘৰত আৰু কি বিষ পিয়াবিলাক থাকিব শব্দৰ শক্তি অনন্ত শক্তি সেই শক্তি সকলো নাশ কৰিব পৰা উপায় অৱলম্বন তাৰ প্ৰমাণ আছে গীতা শাস্ত্ৰত হে ৰামে ৰোগ শোক তাপত্ৰয় থাকয় দূৰত এ নহয় বিপদ তাৰ অৱনিৰ মাজত মানে অগ্নিৰ মাজত কি অগ্নি ভৱ অগ্নি এই সংসাৰখনে আমাক জ্বলাই আছে দুখ তাপ এইবিলাকে আছে হয় নে নহয় গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে দুখ তাপ পীড়া চব দূৰ হ'ব কিয় দূৰ হ'ব পৰমাত্মা কৃষ্ণ সন্তুষ্ট হয় লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন হৈল তাহাৰ থাকিলে কিবা আন তাৰ কিবা বাকী থাকে নেকি গীতা পাঠ কৰিলে লক্ষ্মীপতি ভগৱন্ত কৃষ্ণ সন্তুষ্ট এই ৰামে নৰক এৰাইবাহে কৃষ্ণ ভগতি বিস্ফুটক আদি ৰোগে নহয় দুৰ্গতি জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাক কহে বেদচয় ন্যায় ভক্তি হয়নে ন্যায় মীমাংসা এনেকে শাস্ত্ৰ নাই জানো হয়নে ন্যায় শাস্ত্ৰখনে উচিত অনুচিত যদিও বিচাৰ দিছে বেদৰ মাৰ্গত ন্যায় শাস্ত্ৰই কি বুলি কৈছে যে যি কৃষ্ণক নিষ্ক্ৰিয়ভাৱে একান্ত ভক্তি কৰিছে সেইটোৱে ন্যায় শাস্ত্ৰৰ মত সেইটোকে ন্যায় ভক্তি বুলি কৈছে তাত পৰমাত্মাক ভক্তি কৰা কথাটো কৈছে দেই হে ৰাম পদ্ম মুক্তি সুখ পায় অংগ পাপ মুক্ত হয় এ পদ্মপতে জ্বলে যে ন স্পৰ্শ নকৰয় যিটো জনে নিতে কৰে অভ্যাস গীতাক মহাপাপে স্পৰ্শ নকৰয় ভূতাক অভক্ষ বখন বাইশৰ আচৰণে অস্পৃশ স্পৰ্শ নকৰে জ্ঞানে বেয়া জ্ঞানে অসত্য ইন্দ্ৰিয় হেতু যতে কপাতে ক সৰ্বপাপ নাশ হয় পাঠক গীতাক সৰ্বত আহাৰ কৰে নকৰি বিচাৰ গীতা পাঠে সেই পাপ খণ্ডয় তাহাৰ ৰামে ৰত্নপূৰ্ণ মহিলা কৰে অনায়েষে গীতা পাঠ মাতে তাৰ সেই পাপ হৰে অন্তৰত গীতা যাৰ কৰয় ৰমন শাক্তিক পণ্ডিত যাপক ক্ৰিয়ামান জ্ঞানী ধনী যোগী সিটো অৱশ্যে হয় সিটো সদাহি যিটো সদা হৃদয়ত গীতাক ধাৰ ধৰয় ৰামে সৰ্বকালে যিটো থানে গীতা পাঠ হয় পয়া গাদি সবে তীৰ্থ সেই থানে ৰয় তীৰ্থবিলাকত স্নান কৰিলে কি হয় পুণ্য হয় হয়নে নহয় সেইবিলাক হ'ল স্থাবৰ তীৰ্থ জংগম তীৰ্থ স্থাবৰ তীৰ্থ এনেকে নাই জানো হয়নে বাৰু তীৰ্থত স্নান কৰিলে কাৰ পুণ্য হয় যাৰ সঞ্চিত পাপ আছে হয়নে যি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি তীৰ্থ স্নান কৰিব তাত কি হয় এইজনৰ পুণ্যখিনি তাত লাগি তাত থাকি আহে
এইজনৰ সঞ্চিত পুণ্যখিনি তীৰ্থত থাকি আহে পাপীসকলে তাত গৈ স্নান কৰিলেহে শুদ্ধ হয় যদি বহুত পাপীয়ে স্নান কৰি থাকে পুণ্যাত্মাই যদি তাত স্নান নকৰে তেতিয়াহ'লে পাপীয়ে আৰু তাত স্নান কৰি কেতিয়াও পুণ্য হ'ব নোৱাৰে গীতা শ্ৰৱণ কীৰ্তন কৰা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা ভকতে গৈ তাত যদি এবাৰ স্নান কৰি দিয়ে সেই পাপীসকলে জমা কৰি থকা গোটেই পাপখিনি তাৰপৰা হৰণ হৈ গুচি যায় সেইটো কাৰণে প্ৰয়াগ তীৰ্থৰ নিচিনা বুলি কৈছে বোলে কি য'ত কোনো পাপ উৎপত্তি নহয় সেয়া প্ৰয়াগ য'ত কোনো পাপ উৎপত্তি হ'ব নোৱাৰে সেয়া হ'ল প্ৰয়াগ য'ত পাপৰ প্ৰলয় হয় ধ্বংস হয় সেয়া কি সেয়া হ'ল প্ৰয়াগ বোলে ক'ত য'ত গীতা পাঠ হে ৰাম যোগী ঋষি দেৱগণে দেহৰ ৰক্ষাতাৰ কথা কয় সবায়তাৰ হে দৈৱ কি কুমাৰ গীতা যি শ্ৰৱণ কীৰ্তন কৰে তাৰ ৰক্ষক কোন হৈ থাকে জানে যোগী ঋষি আৰু দেৱতাসকল তাৰ ৰক্ষক হৈ থাকে দেই আৰু তাৰ হৃদয়ত কোন থাকে জানে ঋষিকেশ দৈৱকীনন্দন কৃষ্ণ হে ৰাম ধ্ৰুৱ আদি পাৰিষদ নাৰদ গোসাঁই সৰ্বদা গীতাৰ আগে অৱস্থান হয় বৈকুণ্ঠৰ পাৰিষদসকল আহি ক'ত থাকে য'ত গীতা পাঠ হয় তাৰ সন্মুখত বহি থাকে বোলে গীতা কি গীতা কৃষ্ণ হয়নে বাৰু সেইসকল কি কৃষ্ণৰ পাৰিষদ য'ত কৃষ্ণ থাকিব তাততো পাৰিষদ থাকিবই না আমি পথালি চকুৰে নেদেখো কিন্তু আমি অনুভৱটো কৰিব পাৰিব লাগিব হে ৰামে পঢ়ে শুনে কিবা অৰ্থ কৰয় গীতাৰ হে অৱস্থান কৰে কৃষ্ণ সহিত তাহাৰ নাৰায়ণ বদতি শুনিও ধনঞ্জয় হৃদয়ৰ ধন গীতা জানিবা নিশ্চয় গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ তিলোক পালো মই আশ্ৰয়ে গীতাৰ হে গীতা হে পৰম পদ গীতোত্তম স্থান গীতাৰ পৰম বিদ্যা বমৰূপীমান গীতাৰ গোপন তথা তথ্য শুনা ধনঞ্জয় যাহাৰ কীৰ্তনে সৰ্ব পাপ মুক্ত হয় ধনঞ্জয়ক কৈ থাকি বুলি হেৰা ধনঞ্জয় গীতাৰ এটা গোপন ৰহস্য আছে বোলে কি ৰহস্য বোলে এই যুদ্ধখন তুমি যে কৰিবা ইয়াত বহুত পানী পদ হ'ব বহুত মানুহ পদ হ'ব হয়নে বাৰু হয় তুমি যে আগত গীতা শুনি ল'লা একো পাপী তোমাক স্পৰ্শ কৰিব নোৱাৰিব কুৰুক্ষেত্ৰত যাৰ মৃত্যু হ'ব তাৰে স্বৰ্গ লাভ হ'ব বোলে কিয় সেইটো কাৰণে আগত কৃষ্ণই গীতা কৰিছে তীৰ্থ কৰি লৈছে তেওঁ হয়নে বাৰু যুদ্ধৰ আগত গীতা পাঠ কৰি লৈছে মেইন কথাটো সেইটোৱেই যে তাত যাৰে মৃত্যু হ'ব সিয়ে স্বৰ্গপ্ৰাপ্তি হ'ব হয়নে বাৰু মৃত্যুৰ আগত নহয় জীয়াই থাকোঁতেই কৰিব লাগে মৃত্যুৰ সময়ত যদি স্মৃতি বিভ্ৰমণ কি বুজিব জীৱন্ত কালত এই জীৱন হ'ল এখন যুদ্ধ ৰাতিটো পুৱাৰ লগে লগে যুদ্ধ আৰম্ভ হৈ যাব সেইটো কাৰণে পাৰিলে যুদ্ধলৈ যোৱাৰ আগতে অকণমান গীতা পাঠ কৰি যাব লাগে হে ৰামে গংগা গীতা গয়াও সাবিত্ৰী গীতা সত্যা হে অৰ্ধমাতা সীতাও ভগ্নী পতিব্ৰতা হে নন্দ বেদ তই ব্ৰহ্ম বিদ্যা সন্ধাত্ৰয় সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয় এইবিলাক হ'ল গীতাৰ নাম এই ঈশ্বৰৰ সমস্ত মহিমাখিনি তাত প্ৰকাশ কৰি থোৱাৰ কাৰণে গীতা শাস্ত্ৰবিলাকৰ সেই নামবিলাকৰ যোগেদি আৰু ঘোষণা কৰা হয় মূল মাজে আন নাম আশ্ৰয় যতে ক শুদ্ধ মনে স্মৰণ যি কৰয় প্ৰত্যেক জ্ঞান সিদ্ধি লাভ পাৱে পৰম পদক প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক হে ৰামে সমস্ত অসমে গীতা অৰ্ধ পাঠ কৰে গু দান ফল সিটো তথাপিও ধৰে আমাৰ আগতে বামুণক গৰু দান নকৰে জানো গৰুটো কিয় দান কৰে গৰু মানে ইন্দ্ৰিয়ত কি থাকে ইন্দ্ৰিয়ত লোভ লালসাৰ কাম থাকে হয়নে এই লোভ লালসাৰ কামবিলাক ব্ৰহ্মময় বস্তুত দান দি দিব লাগে অৰ্থাৎ ঈশ্বৰতে ঈশ্বৰৰ কল্পনা সেইটো গৰু দান আমাৰ আগত কি কৰিলে গাই এজনী কিনি বামুণক দি দিলে
কিডাল হ'ল একো নহ'ল বুজি পালে নে কথাটো ইন্দ্ৰিয় বৃত্তিবিলাকক শুদ্ধ কৰিবৰ কাৰণে গুদান বোলে কি গীতা পাঠ কৰা গীতা শ্ৰৱণ কৰা এহা সম্পূৰ্ণ তত্ত্বগত অৰ্থক দিলেছেগে দেখিছানে মানুহৰ অজ্ঞতাৰ সুযোগ লৈছে এইবিলাক কৰিছিলে হে ৰাম এই তিনি ভাগ পাতে সেই যোগ ফল পায় গংগা স্নানৰ ফল লাভে পাতে ভাগ ছয় এই অধ্যায় 2 গীতা যদি নিতে পাঠ কৰে ইন্দ্ৰলোকে বাস কৰে সেই সাধুনৰে নিতে এক অধ্যায় পাঠ কৰে ভক্তি ভাৱে সংসাৰত ৰিয়া সুখে ৰুদ্ৰ লোক পাৱে অধবা অধাদ অধ্যায় পাঠক গীতাক শত মনন্তৰা বাস কৰে সূৰ্যলোক ইমানখিনি কোৱাৰ পাছত আচল কথাটো কৰিছে গীতাৰ মহিমা বোলে কি গোটেই অধ্যায়টো নহয় যদি কেনেবাকে আধা অধ্যায় যদি গীতা কোনোবাই শ্ৰৱণ কীৰ্তন কৰিছে 100টা মনন্তৰ পৰমাত্মাৰ লগত থাকিবলৈ পাব সূৰ্যলোক মানে কি পৰমাত্মা থকা পায় সেই দেখা সূৰ্যটো কথা কোৱা নাই সূৰ্য হ'ল কৃষ্ণ সূৰ্যলোক মানে কি বৈকুণ্ঠ মানে বাৰু পৰমাত্মাৰ যি পৰম ধাম সেই ধামত একেলগে থকাৰ যিটো আনন্দ যদি আধা অধ্যায় গীতা পাঠো শ্ৰৱণ কীৰ্তন কৰে তেতিয়াও পোৱা যায় ইয়া গীতাৰ মহিমা সেইটো কাৰণে কৃষ্ণ আৰু ধনঞ্জয়েও কিঞ্চিতহে জানে বুলি কৈছে হে ৰাম যদি শ্লোক পাঠ কৰে 10 5 7 4 3 1 অধ্যায় যদি পাঠ মাত্ৰ চন্দ্ৰলোক বাস হয় অযুত বছৰ সংসাৰৰ দুখক পায় সিটো ন সুখক পায় সিটো ন 3টা বা 4টা শ্লোক যদি অকল মুখস্থ কৰি তাকো যদি কীৰ্তন কৰি থাকে সেইজনে দিব্য জ্ঞানত প্ৰমোদ হৈ থাকে চন্দ্ৰলোক মানে জ্ঞান ভক্তিৰ লোক সূৰ্যলোক মানে পৰম ধাম বৈকুণ্ঠ ধাম গম পাইছেনে আমাৰ দেহটো হ'ল চন্দ্ৰ আত্মা হ'ল সূৰ্য চন্দ্ৰলোকত যিটো আত্মা ঈশ্বৰৰ আনন্দ সেইটো কেনেকে পাব চন্দ্ৰলোক হ'লে দেহটো এই ইন্দ্ৰিয়বিলাক ৰূপী চন্দ্ৰলোকৰ আনন্দটো কি সূৰ্যলোক ৰূপী আত্মা পৰমাত্মাৰ আনন্দ ক'ত আছে 3টা গীতাৰ শ্লোক কীৰ্তন কৰি দিলে পাই যাব বুজি পাইছে কথাটো 4টা শ্লোক স্মৰণ কৰি দিলে পাই যাব বোলে কি বোলে কৃষ্ণই ৰখা বাণী হে ৰাম এই কোনো অধ্যায়ৰ 4 ভাগৰ এভাগ এই পাঠ কৰি কৰে যদি জীৱনক ত্যাগ এই সৰ্ব পাপ মুক্তি পায় সেই সদাচাৰ ৰাখি ৰাখি পাপ সব ধ্বংস হয় তাৰ মৃত্যু কালে গতি গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ এই কথাখিনি আপোনালোকে আজি শ্ৰৱণ কৰিলে যেতিয়া ৰোগ ব্যাধিত পৰি মৃত্যুৰ সময়ত পৰিব তেতিয়া এই কথাখিনি আপোনালোকৰ মনত ৰাখিব পাৰে কিন্তু এই পৰিৱেশটো যদি মনলৈ আনিব পাৰে যে ভকতৰ সংগত হে দৈৱকী নন্দন কৃষ্ণ তোমাৰ অমৃতময় গীতা শাস্ত্ৰ অকণমান শ্ৰৱণ কৰিছিলোঁ আৰু এতিয়া অন্তিম সময়ত সেইখিনি শ্ৰৱণ কৰা কথাকে মই স্মৃতিলৈ আনিব বিচাৰিছোঁ সেই আনন্দৰ ভাগখিনি মই এতিয়া ল'বলৈ বিচাৰিছোঁ বুজিলে সেই পৰিৱেশটোক মনলৈ আনিলেও জীৱ উদ্ধাৰ হৈ যায় এইটো কাৰণে কৃষ্ণ ধনঞ্জয় গীতাৰ মহিমা নাজানো বুলি কৈছে ইমানেই মহিমা আছে শাস্ত্ৰত হে ৰাম সৰ্ব পাপ মুক্তি পায় সেই সদাচাৰ ৰাখি ৰাখি পাপ সব ধ্বংস হয় তাৰ কোনো এটা অধ্যায়ৰ 4 ভাগৰ এভাগো যদি স্মৰণ কৰে শ্ৰৱণ কীৰ্তন কৰে আগৰ জন্মৰ যিমান পাপ আছিলে সব খণ্ডন হৈ যাব কিয় কৃষ্ণৰ শ্ৰীমুখৰ বাণী ইয়াতকৈ অমৃত আৰু বেলেগ কোনো নাই হে ৰাম মৃত্যু কালে গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ স্মৰে কিবা পাঠ কৰে মৰণ কালত অনায়কে যাৱে সিটো গোলোক ধামত গোলোক ধামখন ক'ত আছে বৈকুণ্ঠৰ এটা তাৰমানে ফলক হ'ল গোলোক বৈকুণ্ঠ বুজিছেনে পদ্মবিলাক চেতবিলাক পদ্মবিলাক কনক দণ্ড গোলোক বৈকুণ্ঠ
গম পাইছে এই গোলক বৈকুণ্ঠ গোলক বৈকুণ্ঠত কোন থাকে গোলক মানে কি এই ইন্দ্ৰিয় বৃত্তিবিলাকক জগত সভাক যিজনে চলাই আত্মাৰ ৰূপত ৰত্ন মন্দিৰত যিজন আছে সেই পৰমাত্মা কৃষ্ণ সেই পৰমাত্মা কৃষ্ণৰ বৈকুণ্ঠৰ যিখন স্থানত থাকে এই জীৱটোপনি তেওঁ তাত লগত থাকে সেইটো কাৰণে গোলক বুলি কৈছে গোকুল নহয় গোলক বেদৰ সাৰ বেদৰ শিৰৰত্ন বেদৰ ৰহস্য বেদৰ ঋষৰ্জন বৈকুণ্ঠৰ যিখন স্থানত থাকে সেই স্থানখনক কোৱা হয় গোলক যি গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি মৃত্যুক লৈ যাব পাৰিছে সেইজন গোলক বৈকুণ্ঠ স্থান থাকে হে ৰাম মৃত্যু যদি আধায় গীতা পাঠ কৰি গীতাভ্যাসে বাহে পুনু নৰ জন্ম ধৰি মৰণ সময়ে মুখে গীতাক উচ্চাৰে হে ৰাম উত্তক গতি উত্তম গতি লাভ কৰে সিটো নৰে হে ৰাম যত ধৰ্ম কৰ্ম মানে গীতাতে আছয় এই সবনি দোষী বুলি সৰ্বলোকে কয় পিতৃ শ্ৰাদ্ধে গীতা পাঠে পিতৃ তুষ্ট হয় নৰক বিস্তৰি পিতৃ স্বৰ্গপুৰে যায় হে ৰাম গীতাত সন্তোষ পিতৃ গণৱাতি হয় পুতে আশীৰ্বাদ পিতৃ লোক লৱৰয় এতিয়া আমি পিতৃৰ শ্ৰাদ্ধৰ তিথিটো চাই আমি যে গীতা পাঠ কৰোঁ হয়নে সেইটো কোনো প্ৰয়োজন নাই আজি আমি ভকত বৈষ্ণৱৰ আগত যিখন গীতা পাঠ কৰিলোঁ ইয়াৰ পৰা যিখন পুণ্য আমাৰ লাভ হ'ল ইয়াৰ পুণ্যৰ সম্পূৰ্ণ এটা ভাগ আমাৰ পিতৃ মাতৃও পাব মাতৃ জীয়াই আছে তেওঁ যি থাকোঁতে পালে পিতৃ পৰলোক ধামত আছে তেওঁ পৰলোক ধামত পালে কিয় পালে কাৰণ তেওঁৰ এইটো প্ৰতিচ্ছবি মই বস্তুটো বুজি পাইছেনে নাই বাৰু গতিকে আমি কৰা বেয়া কামবিলাকৰ দুখ কষ্ট তেওঁলোকে তাত ভোগ কৰিব আমি কৰা ভাল কাম সৎ কৰ্মবিলাকৰ সুখটো তেওঁলোকে তাত থাকি ভোগ কৰিব এইটো এৰিব নোৱাৰা সমান নহয় বাৰু সেইটো কাৰণে আমি কেতিয়াও বেয়া কাম কৰিব নালাগে ডাঙৰকে ভকত মাতি শ্ৰাদ্ধ পাতিলে পিতৃ উদ্ধাৰ নহয় যদি পাছদিনাখনৰ পৰা তেওঁ বেয়া কাম কৰিবলৈ আৰম্ভ কৰে হয়নে পিতৃ কি পিতৃ সূৰ্য পিতৃ আত্মা পিতৃ কি পৰম পিতা পৰম পিতাৰ পৰাই সকলো আহি যায় গতিকে আমি পৰম পিতাক সন্তুষ্ট কৰিবলৈ হলে গীতা শ্ৰৱণ কীৰ্তন ভাগৱত শ্ৰৱণ কীৰ্তন কীৰ্তন দশম ঘোষা ৰত্নাৱলী শ্ৰৱণ কীৰ্তন হৰি নাম গুণ শ্ৰৱণ কীৰ্তন এইবিলাকৰ বাহিৰে আৰু বেলেগ শ্ৰেষ্ঠ উপায় নাই হে ৰাম গীতাত সন্তোষ পিতৃ গণৱাতি হয় পুতে আশীৰ্বাদ পিতৃ লোক লৱৰয় হে ৰাম গীতা দান কৰে ধেনু কুশ সমন্বিতে অকিতা থল ভয় সিটো জানিবা নিশ্চিতে গীতা দান কৰে ধেনু কুশ সমন্বিতে গীতা ভাগ দান কৰি গাই এজনীৰ লগত পোৱালি এটা দান কৰিব লাগে এইটো বেদৰ কৰ্মকাণ্ডৰ মাৰ্গৰ এটা নিয়ম আছিলে বোলে যেতিয়া কি হয় তেতিয়া পিতৃ মাতৃ সকলো ঋণ পৰিশোধ হয় বুজি পাইছে নাই কথাটো সেইটো কৰ্ম মাৰ্গৰ কথা এতিয়া ভক্তি মাৰ্গটোহে কৃষ্ণই দিছে আমাক ভক্তি মাৰ্গত কি হয়নে গীতা হ'ল গাই গাভী এই গীতা যি শ্ৰৱণ কৰে এয়া হ'ল গোপালৰ বৎস পোৱালি হয়নে বাৰু গতিকে গীতা ভাগ শ্ৰৱণ কৰাই কীৰ্তন কৰাই তাৰ আনন্দময় শৰীৰ ৰসটো ভকতক দান কৰিলেহে কি হ'ব গীতা দান কৰে ধেনু পুষ্য সমন্বিত ধেনু পুষ্য বা প্ৰতিষ্ঠা বা নেজ আৰু তাৰ পোৱালি এই গোটেইকেইটা দান পায় কেতিয়া যেতিয়া গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা আমাৰ আকৌ অনুদানো কৰে সেইটো কাৰণে দুটা মাৰ্গ এটা হ'ল কৰ্ম মাৰ্গ কৰ্ম মাৰ্গত গীতা এখন দিব গাই এজনী দিব পোৱালি এটা দিব দি সেৱা এটা কৰিব সি পুণ্য পালো বুলি ভাবিলে কিন্তু পালে জানো নাপালে বন্ধনকাৰী কৰ্ম মাৰ্গ হ'ল বন্ধনকাৰী অৰ্জুনক সেইটো কাৰণে ভক্তি মাৰ্গ দিছে নিৰ্গুণ মাৰ্গ বোলে নিৰ্গুণ মাৰ্গ কি বোলে উদ্ধাৰকাৰী হে স্বৰ্ণ সংগে গীতা দান কৰিলে বিপদ হে পুণ্য জন্ম নোহে তাৰ জানিবা সৌম্য এটা স্বৰ্ণ সংগে গীতা দান কৰিলে বিপ্ৰ কোন বিপ্ৰ মানে উত্তৰি পিন্ধা ব্ৰাহ্মণজনৰ কথা কোৱা নাই হয়নে যি হৰিত শৰণ ললে আৰু হৰিত ভজন ললে
শৰণ আৰু ভজন লৈ যি এই দেহটো শুদ্ধ মন্দিৰ কৰি ল'লে বুজিছেনে সেই শুদ্ধ ভকতক গীতা পাঠ কৰিব লাগিব বা সেই শুদ্ধ ভকতৰ দ্বাৰা গীতা পাঠ কৰাব লাগিব শ্ৰৱণো কৰাব লাগিব বুজিছেনে কথাটো সেইজন দ্বিজ বা ব্ৰাহ্মণ না আমি ভাবিলো বেলেগ এটা ভাবিলে নহ'ব আমি শুদ্ধটো ভাবিব লাগিব স্বৰ্ণ সংগে গীতা দান মানে সোণ এটুকুৰাৰ সৈতে গীতা দান নহয় স্বৰ্ণটো কি সাত্বিক গুণ শুদ্ধ ভাৱ শ্ৰদ্ধা ভাৱ প্ৰেম ভাৱ বুজি পাইছেনে কথাটো আমাৰ আকৌ সোণ এটুকুৰাৰ লগত দান নিদিলেই হ'ব বুলি ভাবি লৈছে সেইটো কৰ্ম মাৰ্গ সেইটো বন্ধনকাৰী হয়নে ভকত বৈষ্ণৱ আহোঁতে চৰণ ধুৱালে ধূপ ধূনা লৈ উপাসনা কৰিলে আপুনি আজি আমাৰ গৃহৰ ঈশ্বৰ বুলি ভাবিলে সেইটো স্বৰ্ণ নাম বোলে কি তুমি দেহত আত্মাক দেখা পালা বুজি পাইছে নাই কথাটো হা গতিকে গীতা শাস্ত্ৰই আমাক বাস্তৱ ভক্তিটো শিকাইছে যিটো জনে দান কৰে গীতা শতখান হে ব্ৰহ্মলোক পায় জন্ম নোহে ধৰা ধাম 100খন গীতা কেনেকৈ দান দিব 100খন গীতা কিনি পেলাই দান দিয়া কথা কোৱা নাই গীতাৰ মাহাত্ম্য হয়নে 365 দিনৰ মাত্ৰ 5 দিনকে গীতা পাঠ কৰকচোন 20 বছৰ জীয়াই থকাৰ কাৰণে 100 দিন গীতা পাঠ কৰা হ'ব নে নহ'ব 100খন গীতা দান হা হয় নে নহয় হে ৰামী গীতা দান প্ৰভাৱতে সেই সাধু লোকে সপ্তকল্প বিষ্ণু সহ বিষ্ণু লোকে থাকে গীতাটো সমক যিটো শ্ৰৱণ কৰে প্ৰীতিভাৱে কৃষ্ণ তাৰ অভিষ্ট সাধয় হে ৰামে চতুৰ্বৰ্ণ লোকে এই অৱনি ভিতৰে অমৃত ৰূপিণী গীতা আশ্ৰয়ন কৰে চতুৰ্বৰ্গ মানে কি ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গত বান্ধ খাই থকা সকলে কি কৰে তেওঁলোকে ধৰ্ম অৰ্জনৰ কাৰণে দান কৰিব হয়নে ধৰ্ম অৰ্থৰ কাৰণে কি কৰিব অৰ্থৰ কাৰণে অৰ্থ সংগ্ৰহ কৰিব হয়নে কামনা বাসনা চাৰিত্ৰিত কৰিব কাৰণে বিবাহ পাতিব আৰু শেষত কি কৰিব বোলে এসোপা চব আৰু গৈ পেলাই মই সন্যাস লওঁ আৰে সেইটোত ঈশ্বৰৰ জীৱন মুক্তি ব্যৱস্থা নাই ধৰ্ম অৰ্থ কাম মোক্ষ এই তিনিটা কি এই তিনিটা ফুটা নিজৰা ইহঁতি গৈ 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 মূল নদী নাপায়গৈ মূল নদী কি মূল নদী হৰি প্ৰকৃতি হৰি নামে মূল ধাৰা সেইটো গীতাৰ মহিমা কথা কৈছে হে ৰামে হাতৰ অমৃত ত্যাগ কৰে জানি শুনি বিষ ভৰি মৰে যেন পান কোৱা পুনি সংসাৰত আছে যত মন দুখী গণ হে সুখ লভে গীতা জ্ঞানে গীতা কৰি পান জনকাদি ঋষি গণে গীতা চয় হৈ পাপ খনি সন্তোষে পৰম গতি পায় এতিয়া এইটো কথা প্ৰশ্ন সুধিব পাৰে যে জনকে গীতা কেনেকে শুনিবলৈ পালে কাৰণ জনক হ'ল তেতা যুগৰ আৰু কৃষ্ণ হ'ল দাপৰ যুগৰ হয়নে গীতাৰ পদটো চেঞ্জ হৈছিলে তেতিয়া কেতিয়া যেতিয়া ৰাজন্য বৰ্গৰ পাছত আনে সেই গীতা চৰ্চা কৰা নাছিলে গতিকে মহাত্মা আমাক এটা কথা বুজাইছে বোলে কি ইচ্ছাকুৰ পাছত ৰাজন্য বৰ্গৰ মাজত গীতা প্ৰচলিত আছিল ৰাজন্য বৰ্গই যেতিয়া এই কমটো এৰি দিছিলে তেতিয়া এই গীতাৰ ধাৰাটো শেষ হৈ গৈছিলে আকৌ মই দৈৱকীৰ গৰ্ভত কৃষ্ণ ৰূপে অৱতাৰ লৈ এইবাৰ মই তোমাক আকৌ এই গীতা দান কৰিম বোলে কি এই গীতা আগতে কোনো কাকো দান কৰা নাই কেৱল ময়ে দান কৰোঁ বুজি পাইছে কথাটো কিমান মহিমা থকা বস্তু এবাৰ হে ৰাম লৰ চৰণোহে গীতা সকলে সমান এ ব্ৰহ্মস্বৰূপণী গীতা জানা মূৰ্তিমান অভিমানে গৰ্ব গীতা নিন্দে যিটো জন অৱশ্যে সি মোহ হয় নৰকে পতন এই অহংকাৰে গীতা অৰ্থ শ্ৰদ্ধা নকৰয় কল্পৱন্তে কুম্ভীপাক নৰকে নৰকতৰয় এক কল্প কুম্ভীপাক নৰকত থাকিব কি যে গীতাক শ্ৰদ্ধা নকৰে এই গীতা ককৰয় ব্যাখ্যা নুশুনয় আনে শুকৰ জনিত জন্ম ধৰে সেইজনে যি গীতাৰ কথা নুশুনে শ্ৰৱণ নকৰে সি মনুষ্য হৈ জন্ম লৈও তাৰ জন্মটো গাহৰি জন্ম সি অকল লেতেৰা কথা পতা বেয়া বস্তু খোৱা বেয়া ঠাইলৈ যোৱা বুজি পাইছেনে গাহৰি সদায় লেতেৰা ঠাইত নাথাকে জানো মানুহ হলেও যি গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি ভাল নাপায় সি
সি সেই গাহৰি নিচিনা জীৱনী পাই আছে আকৌ গাহৰি এটা হৈ জন্ম ল'ব নালাগে ই জন্মতে সি অখাদ্য খাব নেযাবলগীয়া ঠাইলৈ যাব হয়নে সেইবিলাক কৰি কৰিয়ে সি মৰিব এৰামে চুৰি কৰি আখি যদি পঢ়য় গীতাক পুণ্যক্ষয় পাই পাপে বেৰয়তাহা গীতা পঢ়ি পৰম অৰ্থ যে লভয় নপায় একো ভাল মিছাতে পঢ়য় যে নপমতৰ শ্ৰম হুৱে অনাহক ততোধিক সিটো বুলি জানিবা সৌম্য যিটো জনে সিও পাৰিছে বই পাতি মই কিয় নোৱাৰিম এনেকে গীতা পাঠ কৰে তাৰো সেই অহংকাৰ কৰ্মবিলাকত একো ফল নহয় তাৰ পৰা পাঠে হয় হয়নে যে তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নাজানো একো উপায় হয়নে তেনে এটা সমৰ্পিত ভাৱ লৈ পেলাইহে গীতা পাঠ কৰিব লাগিব শ্ৰৱণ কীৰ্তন কৰিব লাগিব এই গীতাক শুনয় যিটো শুদ্ধ চিত্ত হৈ এই সুবৰ্ণ পাতৰ বস্ত্ৰ ভুজ দ্ৰব্য চাই অপ্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব যথাযোগ্য পুজিবা কক সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান এই সুত নিগদতে শুনি উকৰি শিগন এই অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবে সেই পাঠৰ ফল সিজন লভিব গীতা পাঠ কৰি যদি মহাত্মা নপঢ়ে বিঠাতে সিজন গীতা পাঠ কৰি মৰে মহাত্মা সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মহাত্মাকে কৰিলে শ্ৰৱণ শুনা সৰ্বজনে ইটো মহাত্মা গীতাৰ হে ৰাম যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্ময়ে হি মানে সমাপন হৰি হৰি বোলা সবে সভা সদগ হৰি শুনা সৰ্বজন ইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্ময়ে হি মানে সমাপন হৰি হৰি বোলা সবে সভা সদগ হৰি ৰাম হৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহাঁত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি